নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই বিজয় কলিতা। আমাৰ এই বিশেষ অনুষ্ঠান সদৰে সমষ্টিয়ে সমাগত বিধানসভা নিৰ্বাচন 2026 নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে আৰু আমাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি প্ৰতিটো সমষ্টিৰ পৰা ৰাইজৰ মনৰ বতৰা আমি ল'বলৈ প্ৰয়াস কৰিছোঁ। কি বিচাৰে ভোটাৰ ৰাইজে এইবাৰ আচলতে তেওঁলোকৰ জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো বিচাৰে। হাজো শুৱালকুছি সমষ্টিত প্ৰায় 2 লাখ ভোটাৰ আছে আৰু এই 2 লাখ ভোটাৰে এইবাৰ তেওঁলোকে কোনগৰাকী জনপ্ৰতিনিধিক তেওঁলোকে নিৰ্ধাৰণ কৰিব, আচলতে কাক তেওঁলোকে প্ৰাধান্য দিব, এই কথাবোৰো আমাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আজি আমি জানিবলৈ চেষ্টা কৰিম। গতিকে বলক আমি হাজো শুৱালকুছি সমষ্টিৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ বতৰা লওঁ আৰু তেওঁলোকে আসন্ন নিৰ্বাচনত কেনেকুৱা জনপ্ৰতিনিধি তেওঁলোকে বিচাৰে সেয়া জানিবলৈ আমি প্ৰয়াস কৰোঁ। এই মুহূৰ্তত হাজো শুৱালকুছি সমষ্টিৰ এটা অঞ্চল, এইখিনি হৈছে বেজপাৰা। আমি বেজপাৰাত আহি উপস্থিত হৈছোঁ আৰু বিভিন্ন ভোটাৰসকল আছে, ইয়াৰ স্থানীয় লোকসকল আছে। অকণমান তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে আসন্ন নিৰ্বাচনক লৈ তেওঁলোকে কি ধৰণৰ চিন্তা চৰ্চা কৰিব বা তেওঁলোকে যিগৰাকী জনপ্ৰতিনিধিক নিৰ্বাচন কৰিব সেই নিৰ্বাচিত জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো তেওঁলোকে বিচাৰিছে। জ্যেষ্ঠ ভোটাৰসকল আছে, এগৰাকী জ্যেষ্ঠ ভোটাৰ আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। ভালেই আছে খুৰা? ভালে আছে। ভালেই আছে। বাকী নিৰ্বাচনৰ কাৰণে সাজু হৈছেনে? বেছি দিন নাই নিৰ্বাচনলৈ। নিৰ্বাচনতো সাজু হৈছে, প্ৰত্যেকেই হৈছে, কিন্তু এতিয়া আহি পৰিছে আমাৰ বেলেগ একো নালাগে। আমাক টকা পইচা বেছি দিবে, মানুহখিনি শান্তিত থাকিলে আমি এইখিনি সন্তুষ্ট ভোট তাকে নিদিয়ে। যথেষ্ট ভাল কথা কৈছে, শান্তিৰ কথাটো কৈছে। বাকী আৰু সামগ্ৰিকভাৱে নতুনকৈ গঠন হোৱা হাজো শুৱালকুছি সমষ্টি এইবাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এটা চিট থাকিব। গতিকে আপোনালোকে যিগৰাকী জনপ্ৰতিনিধি আপোনালোকে নিৰ্বাচিত কৰিব, কেনেকুৱা হোৱাটো বিচাৰে, কোনসমূহ কাম কৰাটো বিচাৰে বা আগৰ যিখিনি জনপ্ৰতিনিধি আছিল তেওঁলোকে কামবোৰ কৰিলে নে নকৰিলে, সেই কথাখিনি জানিব বিচাৰিছোঁ আমি। আগৰ যোন আছিল বাইদেউ, আমাৰ এইখনতো একো নকৰিলে, নাহিলেও কোনোদিন। যি ইলেকশ্যন খেলি গ'ল তেতিয়া দেখিছিলোঁ, তাৰপৰা দেখাই নাপালে, নাহিলে আৰু। মানে সুমন হৰিপ্ৰিয়াই সেইধৰণে জনসম্পৰ্ক নাৰাখিলে। নাই নাৰাখিলে তেওঁ। তেনেকৈ আহিব লাগিছিল, কিবা বিপদ আপদ কোনোদিন তেওঁক দেখা পাওঁ। আৰু আনপিনে এতিয়া ইলেকশ্যনটো আহিলে, এতিয়া কোন পৰিস্থিতি কেনেকৈ যায়, পাব্লিকে যিখিনি যাক আনন্দ যদি দিব পাৰে তেতিয়া। কিমান বছৰ খুৰা ভোট দিলে আপুনি? বা বহুত বছৰ হ'ল, মোৰ প্ৰায় 75 বছৰ হ'লে। আপুনি হাজো সমষ্টিৰ উত্থান পতন বহু দেখিছে, নতুনকৈ আকৌ সমষ্টি পুনৰ গঠনো হৈছে, গতিকে আপুনি যথেষ্টখিনি দেখিছে। এই যিখিনি আপোনাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা জনপ্ৰতিনিধিখিনিয়ে কোনখিনিত সফল আৰু কোনখিনিত বিফল বুলি আপুনি ভাবিছে? আমাৰ জনসাধাৰণৰ তেনেকুৱা অভাৱ অভিযোগ তেনেকুৱা নাই, ঠিকে চলি আছিল। কিন্তু মাজে মাজে ৰাস্তা ঘাট এইবিলাক কিবা কানিব এইবিলাক অলপ লক্ষ্য নকৰে কোনো টাইমলৈ খবৰ নলয়, আৰু কোনে ক'ত যায় কোনে এটা ক'ব নোৱাৰে কোনো। আৰু বাকী আপোনালোকৰ অঞ্চলটোৰ ৰাস্তা ঘাটৰ কথা বা শিক্ষা স্বাস্থ্য এইখিনিৰ উন্নয়নখিনি হৈছে নাই? বিগত 10টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলত থাকিল হাজো সমষ্টি, এতিয়া নতুনকৈ গঠন হ'ল। এই যিগৰাকী জনপ্ৰতিনিধিগৰাকীক আপোনালোকে নিৰ্বাচিত কৰিছিলে, তেওঁ সফল হ'ব পাৰিছে নাই কামবোৰত? তেওঁ সফল হ'ব পৰা নাই। পৰা নাই। এই কথাই আপুনি ক'ব বিচাৰিছে সুমন হৰিপ্ৰিয়া ক'ৰবাত সফল হোৱা নাই? সফল হোৱা নাই, আমাৰ ইয়াত হোৱা নাই, দেখা নাই, তেখেতৰ অহা নাই। তেনেকুৱা বিপদ আপদ কিছুমান MLA বিপদ আপদ আহি যায়, কিন্তু তেওঁ কোনোদিন খবৰে নাই। মানে আপোনালোকে বিচাৰে আপোনালোকৰ জনপ্ৰতিনিধিগৰাকী বিপদে আপদে আপোনালোকৰ লগত থাকক, দেখা দিলে হ'ল। তেওঁক আমাক দিয়ক নিদিয়ক কথা আহি নপৰে, তেওঁ আমাক দেখা দিলে সেইটো আমি সন্তুষ্ট লওঁ, কিন্তু তেখেত নাহে কোনোদিন। এইবাৰ কি চিন্তা কৰিছে তেতিয়াহ'লে আপোনালোকে? এইবাৰ চিন্তা কৰিছে মানে এতিয়া আমাৰ যিখিনি পাব্লিকে যাক খুচি মানে প্ৰত্যেকে ভোট দিব বিচাৰে তাকে দিব লাগিব। এতিয়া ক'ব পৰা নাই, এতিয়া ক'ব পৰা হোৱা নাই। ঠিক আছে দাদা, মই সেইটো কথাই জানিব বিচাৰিছোঁ। আমি সেইকাৰণে আহিছোঁ যে আপোনালোকৰ কথাবোৰ জানিব চেষ্টা কৰিছোঁ যে নতুনকৈ গঠন হোৱা এটা সমষ্টি, আপোনালোকে ভোটাৰ হিচাপে কোনবোৰ আশা প্ৰত্যাশা লৈ এইবাৰ আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাম বুলি ভাবিছে, বা গোটেই সৰ্বাংগীন যিটো উন্নতি কি ধৰণে হোৱাটো আপোনালোকে বিচাৰিছে সমষ্টিটোৰ? আমি বিচাৰিছোঁ যাতে আমি গোটেই ৰাইজে হিন্দু মুছলিম কোনো ভেদাভেদ নোহোৱাকৈ সকলোৱে এক হৈ জীয়াই থাকিব পাৰোঁ। আমি শান্তিটো প্ৰথমতে বিচাৰিছোঁ। গতিকে এই শান্তিটো যদি আমাৰ বৰ্তাই থাকে, আমাৰ যাতে সকলো এক হৈ থাকিব পাৰে। কিছুমান ৰাজনীতিয়ে ভেদাভেদ হোৱাটো বহুত ৰাজনীতিক পলিটিক্সত এইটো কৰিব বিচাৰে। আমি সেইটো কোনো পদ্ধতি নিবিচাৰোঁ। আমি সকলো হিন্দু মুছলিম জৈন খ্ৰীষ্টান চব ধৰ্মৰ মানুহে যাতে একেলগে মিলা প্ৰীতিৰে জীয়াই থাকিব পাৰোঁ সেইটো বিচাৰোঁ। তাৰ উপৰিও ইলেকশ্যনৰ ক্ষেত্ৰত যিটো কথা কোৱা হৈছে যে ইলেকশ্যনৰ ক্ষেত্ৰত আমাৰ
আমাৰ বহুত অভাৱ অভিযোগ বৰ্তমানো আছে আৰু যিখিনি ইয়াত অভাৱ অভিযোগ আমাৰ পূৰণ কৰা হ'ল এই 5 বছৰত কৰিছে, যথেষ্ট কৰিছে, নকৰা নহয়। তথাপিতো আৰু কৰিবলৈ বহুত বাকী আছে, সেইটো ভাবোঁ। ৰাস্তা ঘাটৰ ক্ষেত্ৰত বহুত উন্নতি কৰিছে, ৰাস্তা ঘাট বনাইছে, যিখিনি ভাল কাম আছে আমি সেইখিনি শলাগ ল'বই লাগিব। তাৰোপৰি আৰু এটা কথা আছে যে আমাৰ এখন আদৰ্শ আমি চিকিৎসা এখনৰ ব্যৱস্থা আমি কৰিব পাৰিলে ভাল হয়। এইখিনি আমাৰ ৰাইজৰ দাবী আছে। আমাৰ চিকিৎসা ব্যৱস্থাত যদি আমি যোৱা যায়, চৰকাৰী চিকিৎসালয়ত কোনো ধৰণৰ ঔষধ পাতি নাথাকে। আৰু চৰকাৰী চিকিৎসালয়ত আজিকালি কি আছে, কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষাখিনি আমাৰ নহয় তাতে। যিখিনি CT স্কেন হওক নাইবা যিখিনি পৰীক্ষা নিৰীক্ষা আমাৰ বেমাৰী এজনৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু, সেইখিনি ইয়াত আমি চিকিৎসা ব্যৱস্থাত আমি একো নাপাওঁ। আৰু সেইকাৰণে আমি এটা গোটেই ৰাইজে আমি ইয়াতে বিচাৰোঁ যে এখন আদৰ্শ চিকিৎসালয় যদি আমাৰ হাজো অঞ্চলত হয়, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু গোটেই ৰাইজৰ কাৰণে আমাৰ এইটো বহুত ডাঙৰ এটা অভাৱ পূৰণ কৰা হ'ব। তাৰোপৰিও আমাৰ নিবনুৱা সমস্যা আছে, আমাৰ পানীৰ যথেষ্ট পানীৰো অভাৱ আছে। আমাৰ যিবিলাক পানীৰ অভাৱবিলাক ইয়াত দিয়া হৈছিল, সেই পানীৰ যিবিলাক পাইপলাইনেদি চৰকাৰে ব্যৱস্থা কৰিছিল, সেইবিলাক ইতিমধ্যে বন্ধ হৈ আছে। সেইবিলাকে তাৰমানে ফোনে ফতে আগতে এনেই এইবিলাক দেখুৱাবৰ কাৰণে সেই কৰা হৈছিল। এতিয়া যদি আপোনালোকে লক্ষ্য কৰে, পানী কাৰো নাহে। এতিয়া যিটো বিশুদ্ধ পানী আছে সেইটো কাৰো এতিয়া অহাটো বন্ধ হৈ আছে, সেইটো দিব লাগে। তাৰোপৰি শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো আমাৰ উন্নয়নৰ কাৰণে অলপ যত্ন ল'ব লাগে। আমাৰ জনসাধাৰণৰ কাৰণে এইখিনি অতি প্ৰয়োজনীয় বস্তু। আৰু ৰাস্তা ঘাটৰ ক্ষেত্ৰত দেখিব আপুনি, এইটো ৰাস্তা, এই ৰাস্তাৰ ক্ষেত্ৰত খুব ঠেক হৈছে ৰাস্তাটো। এইখিনিত এক্সিডেণ্ট বহুত হৈ থাকে, ইমান এক্সিডেণ্ট হৈ থাকে যে এইটো এক্সিডেণ্ট হোৱাৰ কাৰণটো হ'ল কি, ৰাস্তাটোৰ আমাৰ যিখিনি ৰাস্তা বহল হ'ব লাগে, যিমান গাড়ী আজিকালি হৈছে, সেই হিচাপে ৰাস্তাটো আজি আমাৰ বহুত ঠেক হৈ আছে। এই ৰাস্তাৰ সমস্যাও আমাৰ আছে। এই ৰাস্তাৰ সমস্যাটো যদি সমাধান চৰকাৰে কৰে, তেতিয়া কৰিলে আমি ভাল পাওঁ। আৰু যিয়ে চৰকাৰ নহওক, আমি সেইটো নিবিচাৰোঁ। কংগ্ৰেছ হওক, BJP হওক বা অন্যান্য হওক, আমি ৰাইজে সদায় উন্নয়ন বিচাৰোঁ, উন্নয়ন হোৱাটো বিচাৰোঁ। গতিকে উন্নয়ন হ'লে আমি আৰু সকলোৱে মিলা প্ৰীতি এনাজৰীৰে সকলোৱে বান্ধ হৈ সকলো ভাই হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। বহু বছৰ আপুনি ভোট দিছে চাগৈ, গতিকে এইবাৰ কি চিন্তা কৰা হৈছে, এইবাৰ কি ধৰণে আপোনালোকে আশা কৰিছে নতুন যিগৰাকী জনপ্ৰতিনিধি হ'ব, নতুনকৈ গঠিত হোৱা হাজো শুৱালকুছি সমষ্টিত আপোনালোকে কি আশা কৰিছে, কি ভাবিছে? আমাৰ হাজো শুৱালকুছি অঞ্চলৰ বা হাজো শুৱালকুছি সমষ্টিৰ যিজন প্ৰতিনিধি হ'ব, সেইজন প্ৰতিনিধি এনেকুৱা হ'ব লাগে যে আমাৰ অঞ্চলবিলাকত বহুত অভাৱ অভিযোগ আছে। শিক্ষাৰ ক্ষেত্ৰত আছে, পানীৰ ক্ষেত্ৰত আছে, ৰাস্তা ঘাটৰ আছে, এইবিলাক কাম কৰিব পৰা। আৰু যিটো দলে বা যিখন চৰকাৰে যে ৰাইজৰ উন্নয়ন কৰিব পাৰে, আমি সেই দিশতে আগবাঢ়িম। আৰু এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰকাশ দাস ডাঙৰীয়াই আমাৰ এই অঞ্চলত মানে সুখে দুখে অভাৱ অভিযোগত তেখেতে আহি খবৰ লয়, আমাৰ ৰোগীবিলাককো খবৰ লয়। গতিকে বেমাৰীৰ ক্ষেত্ৰত তেওঁ সদায় আগৰণুৱা। তেওঁ কাৰোবাৰ যদি বেমাৰ হৈছে, তেওঁ খবৰ দিলে তেওঁ আহি খবৰ লয়। কথা হ'ল কি, তেওঁ আমাৰ এই অঞ্চলটো আমাৰ 95% মাইনৰিটি এলেকা। গতিকে এই মাইনৰিটি এলেকাৰ তেখেতে প্ৰায়ভাগ ভোট তেখেতে আমাৰ ছাত্ৰ অৱস্থাৰ পৰাই এই অঞ্চলত তেওঁ সকলোৰে লগত জড়িত থাকে, মাত কথাই তেওঁ সদায় জড়িত থাকে। গতিকে আমাৰ প্ৰকাশ দাস ডাঙৰীয়া যদি আমাৰ হাজো শুৱালকুছি সমষ্টিৰ টিকেট হয়, আমি খুবেই আনন্দিত হ'ম। এবাৰ আহি আমি উপস্থিত হৈছোঁ হাজো কলিতাকুছি চকত, আৰু আমি কথা পাতি আছোঁ নতুনকৈ গঠন হোৱা হাজো শুৱালকুছি সমষ্টিৰ কথা। কি বিচাৰে এইবাৰ ভোটাৰসকলে, নতুন ভোটাৰসকলে বিশেষকৈ এইবাৰ আচলতে কোনগৰাকী জনপ্ৰতিনিধিক বিচাৰে, কি ধৰণৰ উন্নয়ন তেওঁলোকে বিচাৰে, সেই কথাসমূহ আমি পাতি আছোঁ। আৰু এই মুহূৰ্তত কিছু নতুন ভোটাৰ আছে, কিছু যুৱ প্ৰজন্মৰ ভোটাৰ আমি দেখিবলৈ পাইছোঁ। অকণমান তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে নতুনকৈ গঠন হোৱা এই সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ বাবে নতুন প্ৰজন্মই কি ধৰণৰ চিন্তা কৰে, কি ধৰণে আচলতে তেওঁলোকে কোনসমূহ ইছ্যু লৈ তেওঁলোকে এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব, বা সামগ্ৰিকভাৱে উন্নয়নৰ দিশটো তেওঁলোকে কিদৰে চাব, সেয়া আমি জানিবলৈ চেষ্টা কৰিছোঁ। কেইবাগৰাকী নতুন প্ৰজন্মৰ ভোটাৰ
ভোটাৰ আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। ভালে আছে? ভালে আছোঁ। কেনেকুৱা বাকী নিৰ্বাচনৰ কাৰণে কেনেকুৱা বতাহ বলিছেনে নাই এইফালে অকণমান? বতাহ বলিছে বাৰু। আমি শুনামতে আমাৰ ওচৰ পাজৰখিনি বিজেপিৰে প্ৰচাৰ চলি আছে। কিন্তু বিজেপিৰে আৰু যিহেতু ইয়াতে বহুতখিনি ভাল কামো কৰিছে অলৰেডি, সেইটো কাৰণে ধৰি লওক অৰুণোদয় হওক বা কিছুমান আঁচনিও দিছেতো, আৰু ৰাস্তা পদূলিও অলপ অলপ মানে ভালো কৰিছে আগৰ দিনতকৈ। আৰু আগত গ'লে ভাল হোৱাৰ কাৰণে ইচ্ছা কৰোঁ আৰু বিজেপিয়ে থাকক, আমাৰ ভালে কৰি আছে যিখিনি কৰি আছে, সেইটো কাৰণে আমি আশা কৰিছোঁ আৰু যাতে ভাল কৰে। বিজেপি চৰকাৰৰ কথা তেওঁলোকে কৈছে, বিজেপিৰ প্ৰতিনিধি নতুন প্ৰজন্মৰ ভোটাৰ, গতিকে ভোট দিবলৈ যাব। পূৰ্বতে ভোট দিয়া হৈছেনে নাই? ভোট দিছোঁ। গতিকে এইবাৰ আচলতে কি আশা কি প্ৰত্যাশা লৈ আপোনালোকে ভোট দিবলৈ যাব নতুন প্ৰজন্মৰ ভোটাৰ হিচাপে? এইবাৰো ভাৰতীয় জনতা পাৰ্টি বিচাৰোঁ আমি, গতিকে যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ দিশত আমি আগৰ পৰাই আছোঁ আৰু এতিয়াও এইবাৰো বহুতখিনি উন্নত কৰিছে আমাৰ হিমন্ত মামাই, গতিকে এইবাৰো বিচাৰোঁ আৰু হিমন্ত মামাই চিএম হওক। যিহেতু সমষ্টি নতুনকৈ গঠন হৈছে, হাজো শুৱালকুছি সমষ্টি, আৰু এইবাৰ যিহেতু SC ৰিজাৰ্ভ হৈ থাকিব, গতিকে পূৰ্বৰ যি কেইগৰাকী জনপ্ৰতিনিধি আছিল তেওঁলোকে হয়তো এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব। গতিকে কিবা নতুন মুখৰ সন্ধান আপোনালোকৰ তৰফৰ পৰা, কোন নতুন মুখ আহিব, এই ধৰণৰ আপোনালোকে কিবা আশা কৰিছে কাৰ ওপৰত? হয়, আমাৰ নিচে ওচৰৰ দিহিঙা গাঁৱৰ আমাৰ প্ৰকাশ চন্দ্ৰ দাসক আমি এইবাৰ বিচাৰিছোঁ। প্ৰকাশ দাসক আপোনালোকে? হয়। কিয় প্ৰকাশ দাসে ভাবিছে যে প্ৰকাশ দাসে হাজো শুৱালকুছিৰ উন্নয়ন কৰিব পাৰিব বুলি? তেখেত আমাৰ হাজোবাসীৰ কাৰণে সদায় একেলগে থাকেই, আমি সৰুৰ পৰাই পাইছোঁ তেখেতক, গতিকে আমি তেখেতক বিচাৰিছোঁ এইবাৰ, প্ৰকাশ চন্দ্ৰ দাসক। প্ৰকাশ চন্দ্ৰ দাসৰ কথা তেওঁলোকে কৈছে। গতিকে মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা চব ভালে আছে? ভালে আছে। গতিকে নিৰ্বাচনৰ কাৰণে সাজু হৈছেনে নাই আপোনালোক হাজোবাসী হিচাপে? সাজু হৈছে মানে মই আছিলোঁ আগতে মানে কংগ্ৰেছৰে আছিলোঁ, তাৰপিছত মানে মই যিটো দেখিছোঁ বিজেপিৰ মানে কাম কাজ দেখা পাই মই মনোমুগ্ধ হৈছোঁ। মই মানে বিজেপিকে ছাপোৰ্ট কৰোঁ আৰু বিজেপি সঁচাই উন্নয়ন কাম কৰিছে। যেনে ধৰ গুৱাহাটী বুলি ক'লে মানুহে চিনি নাপায়, অকল অসমৰ মানুহখিনিয়ে জানে, কিন্তু এতিয়া অসমৰ বাহিৰে ভাৰতবৰ্ষৰ সকলো মানুহেই জনা হৈছে গুৱাহাটী বুলি কওঁতে গুৱাহাটী বাহিৰৰ জগতৰো আছে, যিটো আমাৰ ভাৰতবৰ্ষৰ বাহিৰা জগত, সেইখিনি মানুহে চিনি পায় আমাৰ অসমৰ তাৰমানে গুৱাহাটী। যেনে ধৰক কাজিৰঙাই হওক বা উন্নয়নমূলক যিখিনি কাম কাজ হৈছে সেইখিনিৰ সেইকাৰণে মই মনোমুগ্ধ, মই বিজেপিকে ছাপোৰ্ট কৰোঁ। বিজেপি ভাল কাম কৰিছে আৰু আগুৱাই যাওক, সেয়াই আৰু। কথা পাতি আছোঁ আমি নিৰ্বাচনৰ, আৰু আমি মনৰ বতৰা জানিবলৈ চেষ্টা কৰিছোঁ ভোটাৰৰ। এই মুহূৰ্তত নতুনকৈ গঠন হোৱা হাজো শুৱালকুছি সমষ্টিৰ দলৈ তলত আহি আমি উপস্থিত হৈছোঁ। ইতিমধ্যে খুব সুন্দৰকৈ তেওঁলোকে কেৰম খেলি আছে, আমিও অকণমান তেওঁলোকৰ সৈতে অংশীদাৰ হৈছোঁ। গতিকে খেলি থাকিম, তাৰ মাজতে অকণমান ৰাজনীতিৰ কথা পাতিম যে আসন্ন নিৰ্বাচনলৈ বেছি দিন নাই, গতিকে মাজত আৰু মাত্ৰ এটা মাহ, তাৰ পাছতে আপোনালোকে ভোটাৰ হিচাপে সাজু হ'বৰ হৈছে। গতিকে আপোনালোক কি ধৰণে সাজু হৈছে অকণমান সেইখিনি জানিব বিচাৰিছোঁ। প্ৰথমতে সাজু হোৱা মানে আমাৰ ইয়াতেতো বহুত ৰাজনীতি কৰি গুচি গ'ল, কাৰোবাৰ সেনেকুৱা সঁহাৰি সেনেকুৱা নাই। কিন্তু এজন মানুহে আমাক এটা সঁহাৰি কৰি থাকে আপদে বিপদে, প্ৰকাশ দাস বোলে এজন মানুহে, আপদ বিপদে এজন মানুহক আমি পাওঁ। আজিৰ পৰা 15-20 বছৰ আগত আমাৰ এটা আৰ্মীয়ে বহুত ডিষ্টাৰ্ব কৰিছিল, তেখেতে আহি পেলাই আৰ্মীৰ বিচাৰ কৰি আৰ্মীৰ লগত বুজাবুজি কৰি পেলাই তেখেতে সিদ্ধান্ত কৰি দিছিল। তেখেতক আমি আপদ বিপদত পাওঁ, ভৱিষ্যতৰ কাৰণে আমাক তেখেতক লাগে, আৰু তেখেতে টিকেটটো পালে আমি ভাল পাওঁ, আৰু আমি তেখেতৰ লগত চলিবৰ কাৰণে আমাৰ বহুত ইচ্ছা যায়। আৰু বাকী এটা কথা কওক, আপোনালোকৰ নতুনকৈ গঠন হোৱা হাজো শুৱালকুছি সমষ্টিত বিৰোধীৰ আচলতে তেওঁলোকৰ তৎপৰতা কেনেকুৱা, বা বিৰোধী আচলতে সোমাব পাৰিছে নাই, তেওঁলোকে ৰাইজৰ মাজত সোমাব পাৰিছে নাই, বা জনসম্পৰ্ক ৰাখিব পাৰিছেনে নাই? সেইটো কেণ্ডিডেটৰ ওপৰত ভিত্তি কৰি পেলাই হ'ব। কেণ্ডিডেট যদি আমাৰ এটা চিনাকি কেণ্ডিডেট, মানে প্ৰভাৱটো থকা কেণ্ডিডেট, মানে আমি প্ৰকাশ দাসকে ভাবোঁ। তেখেতে বহুত সহায় সুযোগ কৰিছে মানুহক, আৰু আমাৰ যুৱ ছাত্ৰ মানে যিমান আছে সকলো মানে প্ৰকাশ দাসকে ভাল পায়, আৰু প্ৰকাশ দাসকে ইচ্ছা কৰে। আৰু সেইটোৱে তেওঁ এগৰাকী প্ৰতিনিধিৰ কথা কৈছে, বিপদে আপদে তেওঁলোকৰ লগত থাকে। কেনেকুৱা, ঠিকে আছে? খেলটো ঠিকে চলি আছে? খেলা ঠিকে চলিছে। বাকী কওক অকণমান, আমি নিৰ্বাচনৰ কথাও পাতি আছোঁ, কাৰণ 26ৰ নিৰ্বাচন সন্মুখত। গতিকে আপোনালোকে কি চিন্তা চৰ্চা কৰিছে এইবাৰ? এইবাৰ আমি উন্নয়ন বিচাৰিছোঁ, আমাৰ মাইনৰিটিৰ মানুহ যোনে উন্নয়ন কৰে তাৰে ব্যৱস্থা কৰি আছোঁ। আমি প্ৰকাশ দাসে বিচাৰি আছোঁ, প্ৰকাশ দাস দিলে ভাল হ'ব আমাৰ ফালৰ পৰাই। বাকী আগৰ যিগৰাকী জনপ্ৰতিনিধি সুমন হৰিপ্ৰিয়া, তেওঁৰ কাৰ্যকালৰ সময়ত তেওঁ আচলতে কামসমূহ কৰিব পাৰিছে নাই? তেখেতৰ আমাৰ এৰিয়াৰ ফালৰ পৰা কাম কৰা নাই। তেখেতে মঙাটো সাঁচি গৈছে, তেখেতে হাৰাৰো খাই গৈছে।
সুমান হৰপিয়াই মঙাটো খাচি খাচি হাৰাও খাই গৈছে, হাৰাও খাই গৈছে। তেখেতে MLA হোৱাৰ দিন ধৰি আমি এবাৰ এটা আমি দেখা নাপালোঁ জীৱনত। আপুনি দেখা নাপালে? দেখা নাপালোঁ। কিন্তু আমাৰ মহব্বত আছে, আমি পাৰ্টি আমি BJP AJP কৰোঁ। আমি সেইকাৰণে কেণ্ডিডেটটো ভাল হ'লে আমাৰ মনৰ মত হ'লে আমাৰ ভাল লাগে আৰু আমাৰ ভাল লাগে। মানে আপোনালোকে পাৰ্টিটো যি আহে ডাঙৰ কথা নহয়, কিন্তু প্ৰাৰ্থীজন আপোনালোকক ভাল লাগে। আমাৰ পাৰ্টিজন ভাল লাগে। পাৰ্টিজন তেখেতে আপাত বিপদে আপোনাক ক'লোঁ দেখোঁ মই। তেখেতে আপাত বিপদে সকলো সহায় কৰে। আজিৰ পৰা 15-20 বছৰ আগৰ ঘটনা, আমাৰ গাঁৱৰ দলজোৰা গাঁৱৰ মানুহ পলাই আহিছিল আৰ্মিত ধৰি, কিন্তু সেই আৰ্মিক মানে তেখেতে আহি পেলাই আমাক সহযোগ কৰি তেখেতে আমাক মানে ৰক্ষণ দিছিল। ঠিক আছে, তেওঁলোকে কৈছে যে এগৰাকী স্থানীয় জনপ্ৰতিনিধি তেওঁলোকক লাগে, যিগৰাকী জনপ্ৰতিনিধিয়ে তেওঁলোকক বিপদে আপদে তেওঁলোকৰ কাষত থাকিব। পুৰা টকা লাগে আৰু আমাক এটা হৰিপিয়াই টকা লুটি লৈ গুচি গ'ল। টকা লুটি লৈ গ'ল। মোৰ এতিয়া 3-4বাৰ তাই অফিচ পাতিছে, একো দিয়া নাই BJP হিচাপে। তাই টকা লুটি লৈ গ'ল আৰু ৰাস্তাবিলাকত 8 টকাকৈ চব পইচা লৈ গুচি গৈছে। বাকী চৰকাৰী যিখিনি আঁচনি আছে, সা সুবিধা আছে, সেইখিনি আপোনালোকে পাইছেনে নাই? একো পোৱা নাই, হৰিপিয়াৰ বাচি চব হৰিপিয়া লৈ গৈছে। একো আঁচনি আপোনালোকে সুবিধা পোৱা নাই? একো দিয়া নাই। আৰু কিছুমান দালালে পাইছে, কওক। দালালে পাইছে কিছুমানে, যিবিলাক দালাল আছিল এইবিলাকে পাইছে, বাকী মানুহখিনিৰ উন্নতি হোৱা নাই, বাকী কাম কৰা নাই। মানে সেই আঁচনি, চৰকাৰী আঁচনি, সা সুবিধাৰ পৰা আপোনালোক বঞ্চিত হৈছে। বঞ্চিত আছে, আমি বঞ্চিত আছোঁ। এইবাৰ আপোনালোকে কি বিচাৰিছে, কেনেকুৱা বিচাৰিছে, কি নতুনত্ব বিচাৰিছে? নতুনত্ব পইচা আমি প্ৰকাশ দাসকে বিচাৰিছোঁ। প্ৰকাশ দাস ডাঙৰীয়া ভাল মানুহ, তেখেতকে বিচাৰিছোঁ আমি। এতিয়া খুৰা আপুনি অকণমান কওকচোন, কিমান বছৰ ভোট দিলে? মই একো নকওঁ, আমি সৰুৰ পৰা একো নাই। ঐ আগত কম কিয় নকাম, আগত কম। ঠিক আছে, ক্ষোভ আছে, খং আছে খুৰা, ভোটাৰ হিচাপে কৈছোঁ, আপোনালোকে চৰকাৰী সা সুবিধাবোৰ পালে নে নকলে? একো নাই, একো নাই, একো পোৱা নাই। বুঢ়া পেঞ্চন লৈছোঁ, আকৌ 1000 ভৰি, আৰু হওক আজি 6 মাহ 7 মাহ একোই নাই। অৰুণা দাস নাই, একোই নাই আমাৰ, একো পোৱা নাই। একো পোৱা নাই। এটা ঘৰ নাই, 70 যুগত পাইছিলোঁ, তাকো নাম মাতি 25,000কে, বুজিছা। তাকে মানুহে, গাঁৱৰ মানুহে কৈ চব বোলে হেৰি বেংকে 3টাকৈ পাইছে ঘৰ, কিন্তু কেইটা একো নাই। আমি আচল কম কি ইয়াতে কিয় ভয় কৰিম। ঠিক আছে, আৰু ক্ষোভ আছে, ইয়াৰ ভোটাৰৰ ক্ষোভ আছে, তেওঁলোকে কৈছে ক্ষোভ তেওঁলোকৰ আছে। পঢ়া হিচাপে 10,000 টকা বিয়াত আনিছোঁ মই। এয়া হৈছে ভোটাৰৰ ক্ষোভ, অন কেমেৰা ভোটাৰৰ ক্ষোভ, যে চৰকাৰী আঁচনিৰ পৰা যেতিয়া বঞ্চিত হ'ব লগা হয় তেতিয়া এই ধৰণে ক্ষোভৰ উদগীৰণ হয়। 70 টকা আছে, কিন্তু মোৰ ঘৰত। ঠিক আছে, এয়া আছে ক্ষোভ তেওঁলোকৰ আছে, ক্ষোভ তেওঁলোকৰ আছে। আৰু কৈছোঁৱে যে চৰকাৰী আঁচনিৰ পৰা যেতিয়া বঞ্চিত হ'ব লগা হয় তেতিয়াই ভোটাৰৰ মনত এই ধৰণৰ ক্ষোভৰ উদগীৰণ হয়, এয়া স্বাভাৱিক। কৈছে তেওঁলোকে যে যিগৰাকী প্ৰতিনিধিক তেওঁলোকে বিশ্বাস কৰে, 5 বছৰৰ বাবে তেওঁলোকে শাসনৰ বাঘজৰি দিয়ে, সেইগৰাকী জনপ্ৰতিনিধিয়ে যদি তেওঁলোকৰ সমস্যাবোৰ সমাধান নকৰে, তেওঁলোকৰ যদি অভাৱ অভিযোগবোৰ বুজি নাপায়, তেতিয়াই ভোটাৰৰ এই ধৰণৰ ক্ষোভৰ উদগীৰণ হয়। গতিকে আমি হাজো শুৱালকুছি নৱগঠিত সমষ্টিৰ ভোটাৰসকলৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম কি বিচাৰে এইবাৰ হাজো শুৱালকুছিৰ জনতাই। এইবাৰ আমি আহি উপস্থিত হৈছোঁ হাজোৰ আধিয়াৰ পাৰাত, আৰু আমি ভোটাৰসকলৰ আজি মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ, তেওঁলোকে কি বিচাৰে, আসন্ন নিৰ্বাচনত তেওঁলোকৰ স্থিতি কি হ'ব, কোনগৰাকী জনপ্ৰতিনিধিক বিচাৰে, কেনেকুৱা জনপ্ৰতিনিধিক তেওঁলোকে বিচাৰে, কি কাম হোৱাটো তেওঁলোকে বিচাৰে, সেই কথাবোৰ আজি আমি খতিয়ান লৈছোঁ। সেই কথাবোৰ আমি ভোটাৰৰ মনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছোঁ। কিছু ভোটাৰ আমাৰ সৈতে আছে, কিছু জ্যেষ্ঠসকলো আছে, তেওঁলোকৰ পৰা আমি অকণমান জানিবলৈ চেষ্টা কৰিম যে আসন্ন নিৰ্বাচনৰ বাবে কিদৰে সাজু হৈছে তেওঁলোক। খুৰা, প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। ধন্যবাদ। আসন্ন নিৰ্বাচন 26ৰ নিৰ্বাচনলৈ মাজত বেছি দিন নাই, আৰু গতিকে সাজু হ'বৰ হৈছে ভোটাৰ হিচাপে আপোনালোক কিদৰে সাজু হৈছে, বা এইবাৰ কি আশা কৰিছে, কি প্ৰত্যাশা কৰিছে যে যিগৰাকী নতুন জনপ্ৰতিনিধি আপোনালোকে নিৰ্বাচিত কৰিব, কোনসমূহ কাম আপোনালোকে হোৱাটো বিচাৰিছে? আমাৰ বিভিন্ন সমস্যা আছে আমাৰ হাজো সমষ্টিত, বিশেষকৈ আমাৰ এইটো দেখিছে আপোনালোকৰ নদীটো, এই নদীটোৱে আমাক যথেষ্ট ক্ষতি কৰিছে এই অঞ্চলটোক। বিশেষকৈ আমাৰ 3খন পঞ্চায়ত, বিশেষকৈ কলিতাকুছি, সোণিয়াদ্বীপ, বৰ্ণি, এই 3খন পঞ্চায়তক যথেষ্ট ক্ষতি কৰিছে। এইটো মানে কৰিবলগীয়া হ'লে যথেষ্ট, এইটো মানে ইয়াক সমাধান কৰিব লগা হ'লে আমাক এজন যুৱ নেতা লাগে বৰ্তমান। এই যুৱ নেতাই যদি উঠে, সেইজন মানে বৰ্তমান এতিয়া আমি দেখিছোঁ যে ছাত্ৰ নেতা আছিল এসময়ত প্ৰকাশ দাস, তেওঁ মানে নিশ্চয় চবেই জানে হাজো সমষ্টিৰ ভিতৰত, তেওঁকে দিলে আমি ভাবোঁ
বহুত সমস্যা সমাধান হ'ব বুলি ভাবোঁ। মানে আপোনালোকে এগৰাকী যুৱ নেতা আৰু স্থানীয় নেতা এগৰাকী আপোনালোকে বিচাৰে? লাগে লাগে স্থানীয় নেতা লাগে, বাহিৰ নালাগে আমাক। বাহিৰে তেওঁ ঠাই জানাওঁতে তেওঁ 5 বছৰ গুচি যাব। এই গোটেই হাজো সমষ্টি আৰু আমাৰ হাজো শুৱালকুছি সমষ্টিটোত হাজো আধা শুৱালকুছি আধা, গতিকে এইখিনি জানাওঁতে তেওঁৰ 5 বছৰ গুচি যাব। তেওঁ কেতিয়া কাম কৰিব? গতিকে ইয়াতে লোকেল ঠাইৰ মানুহ হ'লে তেওঁ সমস্যাবিলাক গোটেই জানে, মানে সমাধান কৰাত সহজ হয়। আগৰ যিগৰাকী জনপ্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টীৰ সুমন হৰিপ্ৰিয়া আপোনালোকৰ গোটেই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ যিখিনি কাম কৰিলে তাক লৈ আপোনালোকে কিমান সন্তুষ্ট? আমি সন্তুষ্ট হোৱা নাই, এইকাৰণে সন্তুষ্ট হোৱা নাই, আমাৰ আপোনাৰ কলিতাকুছি, শনিয়াদি, বৰ্ণি যিবিলাক PW এই ৰাস্তাবিলাকৰ মানে কোনো এটা সমাধান নকৰে। এইটোৱে এইবাৰ কৰিলে, বুজিছে নাই, এই পিচটো কৰিলে অলপতে। গতিকে বাকীবিলাক নাই, আপোনাৰ দেউৰগুৰিত যাব নোৱাৰি, আপোনাৰ বিডিয়াৰ পাইছে, বিডিয়াৰ পৰা আপোনাৰ পুথিমাৰী নদীলৈকে এইটো ৰাস্তা শিল এটাও নাই পথাৰত। আৰু আমাৰ দলে তলৰ চকৰ পৰা এপটো পুথিমাৰী নদীলৈকে এটাও শিল নাই, মানে চাইকেল এখনো নিব নোৱাৰি। গতিকে সেইকাৰণে তেওঁতো এনেও নোৱাৰে, যিহেতু এতিয়া SC কোটাৰ চিট, গতিকে তেওঁ এনেও আহিব নোৱাৰে। এতিয়া আহিলে এইবাৰ গ'লো খালা হয়। এই আৰু মানে এইবাৰ অনুসূচিত জাতিৰ সংৰক্ষণ হোৱাৰ লগে লগে সুমন হৰিপ্ৰিয়া আৰু আপোনালোকৰ আহিব নোৱাৰে, তাই ভাগ্য ভাল। ঠিক আছে, মই খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান বছৰ ধৰি ভোট দিলেনো? কিমান বছৰ ভোট দিলে? একেলগে দিয়ে মানুহ। কি বিচাৰিছে? নিৰ্বাচন আহিছে, গমেই পাইছে, 26ৰ নিৰ্বাচনলৈ বেছি দিন নাই হাতত। গতিকে আপোনালোকে ভোটাৰ হিচাপে কি ধৰণে সাজু হৈছে বা কি বিচাৰিছে আপোনালোকে এইবাৰ? কেনেকুৱা হোৱাটো বিচাৰিছে আপোনালোকৰ জনপ্ৰতিনিধিগৰাকী? আমি আৰু BJP ভোট নেদাওঁ বাপা। BJP ভোট নিদিয়ে? নেদাওঁ আমি নেদাওঁ। কিয় নিদিয়ে? কিবা কাৰণ আছেনে আপোনাৰ? কিয় ভোট দিব পাব? আমাক নেদাওঁ দে আৰু নিদিয়ে? নেদাওঁ আৰু বেলেগ জাতিক দিব লাগিব আৰু কিবা। বাকী আপোনালোকৰ সমষ্টিটোৰ কথাখিনি কওক খুৰা, যে আপোনালোকৰ ৰাইজতে আমি বেলেগক নেদাওঁ আৰু। হাজো সমষ্টিটোত আপোনালোকে কি হোৱাটো বিচাৰিছে? হাজো শুৱালকুছি সমষ্টি হোৱাটো বিচাৰোঁ। আপুনি কওকচোন, সমস্যা কি কি আছে হাজো শুৱালকুছি সমষ্টিৰ? এই ৰাস্তা ঘাট একো নাই আমাৰ, একো দিয়া নাই, এনেই খাল হৈ আছে চব। বাকী যিখিনি চৰকাৰী আঁচনি আছে, সা সুবিধা দিয়া আছে, এই আমাৰ এইবিলাক পোৱা নাই আমি। বুঢ়া পেঞ্চনো নাই, একো নাই আমাৰ, একো পোৱা নাই। একো নাই আমি, একো পোৱা নাই আমি বাপা। ঘৰ এটা পাইছিলোঁ, একো পোৱা নাই, একো পোৱা নাই। একো নাই আমি। বুঢ়া পেঞ্চনো নাই, একো নাই। বাকী আপোনালোকৰ আগৰ যিগৰাকী MLA সুমন হৰিপ্ৰিয়াই কাম কৰিছে নে নকৰিছে হাজো সমষ্টি? কি কৰি শিল এটাও ফেল দিয়া নাই, কি ফেল দিছে তাই? একো ফেল দিয়া নাই। একো ফেল দিয়া নাই, একো ফেল দিয়া নাই। গতিকে এইবাৰ আপোনালোকে কি হিচাপে কি ভাবি ভোট দিবলৈ যাব তেতিয়াহ'লে? কাৰোবাক দিম আৰু ভাল মানুহ চাই পেলাই। নিৰ্বাচনৰ কথা পাতি আছোঁ আৰু হাজো শুৱালকুছিৰ বিভিন্ন প্ৰান্তত আমি গৈছোঁ, ভোটাৰৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ। 2026ৰ আসন্ন নিৰ্বাচন আৰু আহি থকা নিৰ্বাচনক লৈ কি তেওঁলোকে চিন্তা কৰিছে, কি ধৰণে তেওঁলোকে জনপ্ৰতিনিধিক তেওঁলোকে বিচাৰিব, যিগৰাকী জনপ্ৰতিনিধিক তেওঁলোকে নিৰ্বাচিত কৰিব। গতিকে আমি কথা পাতি আছোঁ আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ হাজোৰ এটা অঞ্চল, নাম হৈছে কৈবৰ্ততোলা। হয়নে? ঠিকে, নামটো ঠিকে কৈছোঁনে? ঠিকে, আমি কৈবৰ্তপাৰাৰ কৈবৰ্তপাৰা। হয় কৈছে। নিৰ্বাচনলৈ বেছি দিন নাই। আমি চব পাইছোঁ, চৰকাৰৰ পৰা পাইছোঁ, EJP চৰকাৰৰ পৰা পাইছোঁ। আমাৰ এই যিগিলা আমাৰ ঘৰৰ মানুহ আছে, চাকৰি তাকৰি একো হোৱা নাই, দিব পৰা নাই। আমাৰ এই মোৰ নাতি এটা আছে, ভাগিন এটা আছে, চাকৰি পোৱা নাই। আমি চব পাইছোঁ চৰকাৰৰ পৰা, আমাৰ চৰকাৰৰ পৰা একো নাই আৰু। বাকী চৰকাৰী যিখিনি সা সুবিধা আঁচনি এইবোৰ আপোনালোকে লাভ কৰিছে নাই? পাইছোঁ, চব পাইছোঁ। মামাৰ পৰা চব পাইছোঁ। ভোটাৰ হিচাপে হাজো কেনেকৈ হৈছে? হাজোৰ হৈছে, নিবনুৱা সমস্যা সমাধান কৰা নাই। নিবনুৱা সমস্যা ইয়াত আছে, বহুত আছে নিবনুৱা সমস্যা, এনেকৈ ডেকা ল'ৰা বহুত আছে। আৰু এনে এইটোৱে ঘৰ বা এই মাহত যিটো চাউল দালি দিয়ে এইবিলাক পাইছোঁ। বাকী আপুনি কওকচোন খুৰা, হাজো শুৱালকুছি সমষ্টিত বিশেষকৈ আপোনালোকে কোনকেইটা সমস্যা আছে, যোনকেইটা সমস্যা এইবাৰ আপোনালোকে যাক ভোট দিব তেওঁ সমাধান কৰাটো আপোনালোকে বিচাৰিছে? সেইটো হয় অৱশ্যে, কিন্তু এতিয়ালৈ কোনো জনপ্ৰতিনিধি অহা নাই। গতিকে আমি মাহত যিটো চাউল দালি নিমখ চেনি এইখিনি পাইছোঁ, বাকী ঘৰ এইখিনি পাইছোঁ, বেলেগ একো পোৱা নাই। বেলেগ বহুত নিবনুৱা BA MS এনেকুৱা ল'ৰা পঢ়ি আছে, কিন্তু নিবনুৱা সমস্যাখিনি আছে। নিবনুৱা সমস্যা বহুতখিনি আছে। তেওঁ কৈছে নিবনুৱা সমস্যা আছে আৰু নিবনুৱা সমস্যাটো সমাধান হোৱাটো তেওঁলোকে বিচাৰিছে। কমকৈ শুনে, মই অকণমান ডাঙৰকৈ কওঁ, অকণমান ডাঙৰকৈ ক'ম। ঠিক আছে, কিমান বছৰ ভোট দিলে? মইতো বহু বছৰ ভোট দিলোঁ আজি। হাজোৰ বহু উত্থান পতন আপুনি দেখিছে,
অঁ ধান গেলি দিছোঁ। বহু দেখিছে যে হাজোত বহু ৰাজনৈতিক দল আহিছে, বহু MLA হৈছে, গতিকে এইবাৰ আপোনালোকে কি বিচাৰিছে, কেনেকুৱা হোৱাটো বিচাৰিছে? আমি ভাবোঁ যে আমাক বিজেপি যিখিনি বস্তু পালোঁ, তেওঁ যিখিনি দিলে আমাৰ মনত খুব ভাল লাগিল। কিন্তু কথা হ'ল কি, আমি আগৰ বেলেগত একো পোৱা নাছিলোঁ, পোৱা নাছিলে। একো পোৱা নাই। এতিয়া বহুত পালোঁ, ঘৰ পালোঁ, পাইখানা টকা পালোঁ, ৰাস্তা পালোঁ, চবেই পাইছোঁ। চব পাইছে। আপোনালোকে বৰ্তমানৰ চৰকাৰখনৰ কাম কাজক লৈ সুখী? আমি এতিয়া বৰ্তমান আমি চৰকাৰকে ভাবি আছোঁ, এইটো যে বিজেপি ভাবি আছোঁ। কাৰণ তেওঁলোকে যে আমাক সকলোখিনি দিছে, ঘৰ পাইখানা ৰাস্তা সকলোকে দিছে, গতিকে আমি এতিয়া বাইদেউ ক'ব পাৰিম নে সুধিছে? বাইদেউ নিশ্চয় ক'ব পাৰিব। বাইদেউ ক'ব এইবাৰ, কওকচোন অকণমান বাইদেউ, আপোনালোকৰ ভালকৈ কওক অকণমান, যি ক'ব বাইদেউ ভালকৈ ক'ব। বাইদেউ আপুনি এইফালে আহক, আপুনি কওক যে নিৰ্বাচনলৈ বেছি দিন নাই, আপোনালোকে মহিলা হিচাপে আপোনালোকৰ যিখিনি আঁচনি থাকে বা চৰকাৰী যিখিনি সা সুবিধা সেয়া পৰ্যাপ্ত পৰিমাণে আপোনালোকে পাইছে নাই, বা এইবাৰ আপোনালোকে যাক ভোট দিব তেওঁৰ পৰা আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ বিজেপি চৰকাৰ আজি ৰানিং 15 বছৰ চলালে, আৰু তেওঁ যিখিনি মামাই যিখিনি কাম কৰিছে বহুত ভাল কামেই কৰিছে। ভালৰ মাজতো বেয়া ৰৈ গৈছে। কেনেকুৱা বেয়া চাওক, আমি আজি অৰুণোদয় নাপাওঁ বা এই কি বুলি কয় গোটৰ আত্মসহায়ক গোটৰ টকা নাই। আজি চাওক SC বুলি কওঁতে আমাৰ বহুত চান্স, আমি একেবাৰে নৰ্মেল শ্ৰেণীৰ মানুহ, কোনো এটা ডেৰাম নাপাওঁ, কোনো এটা মিচিং নাপাওঁ, চাইকেল নাপাওঁ, একোৱে নাপাওঁ, একোৱে নাপাওঁ। কিন্তু ৰাস্তা ঘাটৰ কথা কৈছোঁ, ঘৰ এইটোতো আৰু কোনো বাপীয়েকৰ ঘৰৰ পৰা দিয়া নাই, এইটো ওপৰৰ পৰা বৰষুণ দিলে তলত বানপানী নিশ্চয় হ'ব। এইটো চৰকাৰ যোন চৰকাৰে নহওক, ঘৰ দিব লাগে, ৰাস্তা দিব লাগে, অমুক দিব লাগে, এইটো এটা নিয়ম আছে, যোন চৰকাৰৰে নহওক নিয়ম আছে। এইটো আমি অকল যে হেমন্ত মামাই দিছে সেইটো কথা নকওঁ, কিন্তু আজি নৰ্মেল শ্ৰেণী হিচাপত আমাৰ গাঁৱত বেকাৰ বহুত ল'ৰা ছোৱালী আছে, BA পঢ়া আছে, MA পঢ়া আছে, কিন্তু বেলেগ গাঁৱত এনেকুৱাকৈ চাকৰি পাইছে, কিন্তু কৰিবৰ তলত কোনো এটা ব্যক্তি নাই। কিন্তু আমি মাছমৰীয়া মানুহ, কোনটো ল'ৰা ছোৱালীক আমাৰ চাকৰি দিছে মামাই, কিন্তু বেলেগত এখানি এই কি বুলি কয় এই বৰুৱাবাৰীত চাকৰি পাইছে, এখন ঘৰৰে দুটাই চাকৰি পাইছে, ডিফেন্সত, FCRত পাইছে, অমুকত পাইছে, কিন্তু আমাৰ কৈবৰ্ত তোলাৰ এনেকুৱা নিবনুৱা মাছ মাৰি ভাত খোৱা মানুহ, কিন্তু আমাক কোনটোক চাকৰি দিছে? কিন্তু BA পঢ়া ল'ৰা আছে, MA পঢ়া আছে, কিন্তু ঘৰটো দিছে হয়, ঘৰটো কোনে দিছে, কাৰ পকেটৰ পৰা দিছে কওকচোন? চৰকাৰ যোন চৰকাৰে নহওক সেই চৰকাৰে কাম কৰিব লাগিব। তাৰে মাজতে যি নহওক এইবিলাক হৈ যাওক। আমাৰ এটা অসমৰ আজি যি চৰকাৰে নহওক, যেনেকৈ মানুহ বিচাৰি আছে, সেই চৰকাৰৰ এটা আমাৰ ইমান ডাঙৰ ছিংগাৰ অসমৰ পৰা হেৰুৱাই গৈছে, এতিয়ালৈ আমি বিচাৰি পোৱা নাই। সেনেকুৱা ছিংগাৰ লাগে আমাক, অৰুণোদয় নালাগে আমাক, আত্মসহায়ক গোটৰ 10,000 টকা নালাগে। মামাই অতি সোনকালে ন্যায়টো দিলে আমি নথৈ ভাল পাম, বহুত সুখী হ'ম। আৰু এই মানে আমাক ন্যায়টো লাগে, জুবিনৰ ন্যায়টো লাগে, এইখিনিয়ে মোৰ ক'ব লগা কথা। আপোনালোকে মাছ মাৰে? জাল চাইকেল এগুলো আমি একো নাপাওঁ, আমি গেলাম ফিরে দেয় একো নেই আমার সব জায়গাতে সাইডত পায়, কিন্তু আমার এতে একো নাপায়, একো পায় আর তার মানে চাইকেল মানে মাথা ড্রাম আমি মাছ ব্যবহার কৰোঁ, ড্রামৰ কাৰণে যাওঁ, একো নেদে, চাইকেল দিয়াম বুলি নেদেই, সেইবিলাক কাগজ গেল জমা বেলে মনে বিক্ৰী কৰি দিয়ে, অফিচৰ পৰা লৈ যায় ব্লেকত বিক্ৰী কৰি দিয়ে। আপুনি কওকচোন, ভোটটো আপোনালোকে দিছে যে সুবিধাবোৰ আপোনালোকে পোৱাটো অধিকাৰ, গতিকে এই অধিকাৰৰ পৰা ক'ৰবাত আপোনালোকে বঞ্চিত হ'ব লগা হৈছে? মোৰ তাৰমানে আমাৰ মানুহটো সৰা, আমাৰ ল'ৰা ছোৱালী নাই। মই পাইছিলোঁ, অৰুণোদয়টো পাইছিলোঁ, এই পঞ্চায়তৰ ইলেকশ্যন অহাৰ পৰাই মোৰ অৰুণোদয় কাটা গৈছে, আৰু এই সৰাটোতো একো নাপাওঁই, এতিয়া মই খাবৰে একো নোহোৱা হৈছে। ইমান তাৰমানে মোতকৈও দুৰ্ভিক্ষ ভাল মানুহগিলাখানে চব পাইছে, কিন্তু মই পোৱা নাই, একোৱে পোৱা নাই। তাৰমানে এই খুৰা মানুহটো উঠবাই নোৱাৰোঁ, পৰি আছে আজি 6 বছৰৰ। ভোট আপোনালোকেতো দি আছে? দি আছোঁ, ভোট দি আছোঁ, কিন্তু খুৰাটোক নিও মই ভোট দি আছোঁ, তথাপিতো খুৰাটো পোৱা নাই। আজি 6 বছৰ এটি খুৰাটো পৰি আছে, এইগিলা মানুহ চবেই দেখি আছে, কিন্তু আনকি এখন গাড়ীও পোৱা নাই, একোৱেই পোৱা নাই। মই আৰু মোৰো অৰুণোদয়টো মই কিবাকৈ চলি আছিলোঁ, সেইটো আজি 1 বছৰ সিহঁতে কাটি দিছোঁ। কি কৰি খাওঁ সেইটো ভাবিব লাগিব। মইতো ভোটটো দি আছোঁ, খুৰাটোক নি হ'লেওতো দি আছোঁ। আমি এই ধৰণে
তৃণমূল পৰ্যায়ত আচলতে ভোটাৰৰ খবৰখিনি ল'বলৈ চেষ্টা কৰিছোঁ, যাতে গ্ৰাউণ্ড জিৰ'ত কি হৈ আছে এই খবৰবোৰ যাতে প্ৰতিনিধিসকলে গম পায়, যে আচলতে আমি যি ধৰণে উন্নয়ন ক'ৰবাত ছবিখন দেখুৱাইছোঁ, প্ৰকৃতাৰ্থত গাঁৱে ভূঞে সেই উন্নয়নবোৰ প্ৰকৃতাৰ্থত হৈছেনে নাই, সেই খবৰবোৰ ল'বলৈ আমি সদৰীয় সমষ্টিৰ জৰিয়তে আপোনালোকক সেই কথাখিনি আমি জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চৰকাৰী যিখিনি সা সুবিধা আছে, যিখিনি আঁচনি আছে, সেই আঁচনি সা সুবিধাসমূহ আপোনালোকে পৰ্যাপ্ত পৰিমাণে পাই আছেনে নাই এতিয়া? মই এতিয়া 1 বছৰে হ'ব অৰুণোদয় পোৱাই নাই বা আমি বিধৱা পেঞ্চনো পোৱা নাই। আমি নিৰ্বাচনৰ কথা পাতি আছোঁ আৰু নিৰ্বাচনৰ কথা পাতি আমি নতুনকৈ গঠিত হোৱা হাজো শুৱালকুছি সমষ্টিৰ ভিন্ন প্ৰান্তলৈ গৈছোঁ। ভিন্ন প্ৰান্তৰ ৰাইজৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ, কিভাৱে তেওঁলোকে নিৰ্বাচনক লৈ কেনেকুৱা হোৱাটো তেওঁলোকে বিচাৰে আৰু এইবাৰ 2026 আসন্ন নিৰ্বাচনত তেওঁলোকৰ যিগৰাকী জনপ্ৰতিনিধিক তেওঁলোকে নিৰ্বাচিত কৰিব, সেই নিৰ্বাচিত জনপ্ৰতিনিধিগৰাকীক কেনেকুৱা হোৱাটো বিচাৰে, এইসমূহ কথা আমি পাতিবলৈ ভিন্ন প্ৰান্তলৈ গৈছোঁ। আমি গাঁৱে ভূঞে গৈ তেওঁলোকৰ কথাসমূহ জানিবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰতিটো নিৰ্বাচনতে যিহেতু মহিলাসকলৰ এক প্ৰকাৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা তেওঁলোকে পালন কৰে, আৰু এইবাৰ নিৰ্বাচনতো মহিলাসকলৰ তেওঁলোকৰ নিৰ্বাচনত অংশগ্ৰহণ কেনেকুৱা হ'ব সেয়া আমি জানিবলৈ চেষ্টা কৰিছোঁ। আৰু যিসমূহ চৰকাৰী সা সুবিধা আঁচনি আছে, এই আঁচনিৰ সৈতে তেওঁলোক সম্পৃক্ত হৈছে নাই, তেওঁলোক অন্তৰ্ভুক্ত হৈছে নাই, বা কিমানখিনি জনপ্ৰতিনিধি সফল হৈছে, কিমানখিনি বিফল হৈছে, সেই কথাবোৰো আমি পাতিবলৈ চেষ্টা কৰি গৈছোঁ। গতিকে আমি যিহেতু ৰামদিয়াত আছোঁ, ৰামদিয়াৰ এই জেগাখিনিৰ নাম কি বুলি কয় বাইদেউ? মাজৰগুৰি অমিয়াপতি। মাজৰগুৰি অমিয়াপতি। অমিয়াপতি আছে। আমি ৰামদিয়াৰ এটা অঞ্চলত আছোঁ এই মুহূৰ্তত। গতিকে আমি অকণমান ৰাজনীতিৰ কথা পাতিছোঁ আজি। গতিকে কেনেকুৱা আপোনালোকে নিৰ্বাচনলৈ সাজু হৈছেনে? হৈছোঁ। কি ভাবিছে এইবাৰ, কি চিন্তা চৰ্চা কৰি থকা হৈছে আপোনালোকৰ মাজত, চৰ্চা কি পাইছে এইবাৰ, কেনেকুৱা বঁটা বলিছে? ভালে। আমি এতিয়া মানে প্ৰকাশ দাস ডাঙৰীয়া দেৱক বিচাৰোঁ, কাৰণ তেওঁ যিহেতু হাজো সমষ্টিত বহুত কাম কৰি আছে, আমি তেওঁকে মানে চেষ্টা কৰিম আৰু জিকিবৰ কাৰণে, যাতে প্ৰাৰ্থীত চিট পায় আৰু। হয়। বাকী আপোনালোকৰ এই অঞ্চলটোৰ কথাখিনি কওক, যে আপোনালোকৰ ৰাস্তা ঘাট পদূলি বা আপোনালোকৰ শিক্ষা স্বাস্থ্য এই গোটেইখিনি উন্নয়নখিনি আপোনালোকৰ কি ধৰণে কৰা হৈছে, এই উন্নয়নবোৰ হৈছেনে নাই? হৈছে, যথেষ্ট হৈছে উন্নয়নবিলাক, আৰু অলপ কিছু আছে বাকী হ'ব আৰু। ৰাস্তাৰ কথাখিনি কওকচোন, আপোনালোকৰ ৰাস্তাটো এতিয়াও কৰিবলগীয়া আছে? হ'ব, লাহে লাহে হৈ থাকিব আৰু। আপুনি অকণমান কওক বাইদেউ, আপোনালোকৰ এই পথটোৰ কথাই কওক, যে এই পথটো বনাবলগীয়া আছে। যথেষ্ট প্ৰয়োজন এই ৰাস্তাটো আমাৰ কাৰণে। এইফালেদি বহুত গাড়ী মটৰ যায়, স্কুলৰ ছাত্ৰ ছাত্ৰী বহুত যায়, মানুহ আমাৰ যথেষ্ট ঘন, আৰু অলপ বৰষুণ আহিলে আমাৰ মানে অহা যোৱা বিৰাট অসুবিধা হয়। এইডোখৰ চাপৰ আছে, ইয়াত পানী জমা হয়, তেনেকুৱা অৱস্থা। আৰু আগৰ পিনত এনেকুৱা দেখিছে আপোনালোকে, ৰাস্তা ঘাট ভাঙি আছে, এনেকুৱা আমাৰ পদূলিবিলাক ইমান কেইঘৰ, আমাৰ 20-25 ঘৰ একোটা পদূলিত আছে, ৰাস্তাবিলাক হোৱা নাই এতিয়ালৈকে, আগৰ ৰাস্তাবিলাক হোৱা নাই। গতিকে এইবিলাক আমাৰ উন্নত হ'ব লাগে। ৰাস্তা ঘাটখিনি ভাল কৰি দিলে ভাল হয় আৰু, সেইখিনি বেলেগ আৰু কৰিব লগা নাই আৰু, সেইখিনি কাম আপোনালোকৰ হৈছে। গতিকে ৰাস্তা ঘাটৰ কামখিনি আছে আপোনালোকৰ অঞ্চলৰ, এইখিনি কৰিব লাগে, সেইখিনি কৰিব লাগে। কথাখিনি একেই নে আপোনালোকৰ? একেই, গোটেইখিনি কথা একেই, একেখিনিয়ে কথা ক'লাই তেওঁ। গোটৰ মিটিং হৈ আছে নে আপোনালোকৰ? হৈছে মিটিং হৈ আছে। যিখিনি ধন পাব লাগে চৰকাৰী আঁচনি, সেই ধনসমূহ পালে নাই? পালে মানে পাইছোঁ বহুতে, কিন্তু মই অৰুণোদয় পোৱা নাই। অৰুণোদয় পোৱা নাই? মই সেইটো পোৱা নাই আৰু, অৰুণোদয় পোৱা নাই, বাকী এনেই পাইছোঁ। বাকী চব পাইছোঁ। কিন্তু লাখপতি বাইদেউ হোৱা আছে নে নাই? লাখপতি বাইদেউ পোৱা নাই পোৱা। আমাৰ গোট নাই। গোট নাই কাৰণে পোৱা নাই। গোট নাই কাৰণে পোৱা নাই। কওক অকণমান, কওক। নমস্কাৰ। কওক, এইফালে চাই কওক। মই লাখপতি বাইদেউ হয়। আপুনি লাখপতি বাইদেউ? হয়, লাখপতি বাইদেউ। অৰুণোদয় পাইছোঁ, চাউল চেনি চব পাইছোঁ। আকৌ এবাৰ বিজেপি চৰকাৰে হ'ব লাগে। আকৌ এবাৰ বিজেপি চৰকাৰ? বিজেপি চৰকাৰ। আৰু এই মুহূৰ্তত আমি হাজোৰ এটা অঞ্চলত আহি উপস্থিত হৈছোঁ, আৰু এয়া হৈছে বুল্লুদ বজাৰত আমি আহি উপস্থিত হৈছোঁ। যিসকল ভোটাৰ আছে, ভোটাৰ ৰাইজৰ সৈতে আমি কথা পাতিম, আসন্ন নিৰ্বাচনৰ বাবে তেওঁলোক কিদৰে সাজু হৈছে, কিদৰে তেওঁলোকৰ আচলতে যিসমূহ তেওঁলোকৰ অভিযোগ আছে, বা তেওঁলোকে কোনসমূহ ইছ্যু লৈ তেওঁলোকে ভোট দিবলৈ যাব, বা তেওঁলোকে এইবাৰ তেওঁলোকে কাক জনপ্ৰতিনিধি হিচাপে বিচাৰিছে, জানিবলৈ চেষ্টা কৰিছোঁ। আমি বুল্লুদ বজাৰত আছোঁ, এগৰাকী লোক আছে, প্ৰথমতে তেওঁৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা দাদা, ভালে আছে? ভালে আছে। আমাৰ ভোটটো ভালে আছে।
বাকী ইলেকশ্যন আহিছে কেনেকুৱা সাজু হৈছে নে আপোনালোক? সাজু আৰু আছোঁ আমি কংগ্ৰেছক দিম আৰু কংগ্ৰেছত দিব, কংগ্ৰেছৰ ভোটাৰ আমি কংগ্ৰেছ এৰি দিম। কংগ্ৰেছক দিব। কেনেকুৱা ইয়াৰ উন্নয়ন কেনেকুৱা হৈছে, বিশেষকৈ নতুনকৈ হাজো শুৱালকুছি সমষ্টিৰ ৰাস্তা ঘাট বা গোটেই সামগ্ৰিকভাৱে উন্নয়ন কেনেকুৱা কৰিছে? উন্নয়নটো ভালেই আছে, উন্নয়নটো ভালেই হৈছে, ভালেই আছে। এইবাৰ আপোনালোকে কংগ্ৰেছৰ কাৰণে সাজু? আমি আগৰ পৰাও কংগ্ৰেছ, এতিয়াও কংগ্ৰেছ, কংগ্ৰেছেই আমি ভোটটো দিম। কংগ্ৰেছকে ভোট দিব? কিয় কংগ্ৰেছক ভোট দিম বুলি ভাবিছে? ভাবিছোঁ মানে আগৰ আমাৰ বাপ দাদা 14 পুৰুষে সেই কংগ্ৰেছে ভোট দিছে, সেই ভোটটো মই আজিও সেই দি আছোঁ, এই হিচাপত আমিও দি যাম। আগৰ পৰা কংগ্ৰেছক দি আছে, কংগ্ৰেছকে ভোট দিব? ভোট কংগ্ৰেছেই আমি ভোটটো দিম। ভাবিছে যে কংগ্ৰেছে এইবাৰ কৰিব পাৰিব, যিখিনি বিজেপিয়ে কৰিব পৰা নাই কংগ্ৰেছে কৰিব পাৰিব? কংগ্ৰেছে কৰিছে, আগেও কৰিছে, এতিয়াও কৰিব আৰু কৰিবই কংগ্ৰেছে। ঠিক আছে, এওঁ কৈছে কংগ্ৰেছে কৰিব, গতিকে আমি বুল্লুত বজাৰত আছোঁ, বুল্লুত বজাৰৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। দাদা কি খবৰ? আছোঁ দিয়ক, ভালে আছে? কেনেকুৱা নিৰ্বাচনৰ কাৰণে সাজু হৈছে নাই? সাজু হৈ আছোঁ নিৰ্বাচনৰ কাৰণে। সাজু হৈছে। কি বিচাৰিছে এইবাৰ আপোনালোকৰ জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো বিচাৰিছে, কি ধৰণৰ উন্নয়নমূলক কাম কৰাটো বিচাৰিছে? ৰাইজৰ কাম কৰাৰ কাৰণে অলপ ভাল হ'লে ভাল আৰু মোৰ ৰাইজৰ কাম যোনে কৰে তাক ভোটটো দিব লাগে আমি। নতুনকৈ গঠন হোৱা হাজো শুৱালকুছি সমষ্টি, যিগৰাকী ইয়াৰ জনপ্ৰতিনিধি আছে তেওঁৰ কাম কাজক লৈ আপোনালোকে কিমান সুখী বা কিমান সন্তুষ্ট? আমি বুল্লুট এৰিয়াৰ মানুহে আমি সন্তুষ্ট নহয়, তেওঁ আমাৰ এই মাইনৰিটি এৰিয়াত অহা নাই, কামো কৰা নাই। মানে আপোনালোকৰ সংখ্যালঘু এলেকাটোত একেবাৰে কাম হোৱা নাই? একেবাৰে কাম কৰা নাই, একদম কাম কৰা নাই। আপুনি কওকচোন ইয়াত কি ধৰণৰ কাম কৰিব লগা আছে? বহুত ৰাস্তা ঘাটৰ কথা আছে, ৰাস্তা ঘাট কৰা নাই, তাৰ আয়ৰ ঘৰ দিয়া নাই, তাৰপিছত এই কি বুলি কয় আপোনাৰ এই বহুত কিবা কাম কৰা নাই, ৰাইজৰ কাম কৰাই নাই আমাৰ ইয়াতে সেনেকুৱা। এইবাৰ আপোনালোকে কি ভাবিছে, কি পণ লৈ আপোনালোকে এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব বা কি নতুনত্ব এইবাৰ আপোনালোকে বিচাৰিছে? এইবাৰ আমি বিচাৰিছোঁ, এইবাৰ ধৰক এই নতুন যোনে আহিব তেওঁ আমাৰ কাম কৰিব লাগিব। তাৰপিছত SIRত বহুত আমাক ক্ষতি কৰিছে, আমাৰ মাইনৰিটি ভোট বহুত কাটিছে। এইকাৰণে আপোনালোক সাজু হৈছে। আৰু আমি বুল্লুত বজাৰত আছোঁ, তেওঁলোকে তেওঁলোকৰ কথাসমূহ কৈছে। দাদা কেনেকুৱা, কি খবৰ? ভালে আছে? ভালে আছোঁ। ইলেকশ্যন আহিল গম পাইছে নাই? ইলেকশ্যন আহিছে, ইলেকশ্যন আহিল, সাজু হৈছেনে আপোনালোকে? সাজু মানে এনেইতো আগৰ পৰাই আশা, আমি বিজেপিত ভোট দিম। বিজেপিক ভোট দিম? হয় হয়। বাকী এতিয়াৰ যিগৰাকী জনপ্ৰতিনিধি আছে তেওঁৰ কাম কাজক লৈ আপোনালোকে বুল্লুতবাসী কিমান বেছি আপোনালোকে সন্তুষ্ট হাজোবাসী হিচাপে? সুমন হৰিপ্ৰিয়া বাইদেউৰ কথাই কৈছোঁ, তেখেতে এনেই খুচুৰা কাম, আমাৰ কোৱালপুৰৰ ৰাস্তাটো সঁচাকৈ বহুত বেয়া হৈ আছে, তেখেতে আমাক কৰি দিয়া নাই, আমি সুবিধা হৈ আছোঁ, ৰাইজ সঁচাই দুখিত। তাৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ কোৱালপুৰৰ ৰাস্তাটো আমাক ভাল কৰি দিয়ক। এনেই আমি কাৰ্যকলাপখিনি বিজেপিৰ সঁচাই ভাল পাইছোঁ বা খুবেই আনন্দিত। আমাক মামাও যিখিনি সহায় কৰিছে, সঁচাই মোকো আগতীয়াকৈ বহুত সহায় কৰিছে, কিন্তু মোক সহায় কৰা বুলিয়ে নহয়, বহুত মানে ৰাইজৰো সুবিধা হৈছে, সেইকাৰণে মই বহুত ভাল পাইছোঁ আৰু বিজেপি চৰকাৰক খুবেই আনন্দিত। এনেকুৱা ভালে আছে? ভালে আছোঁ, কিন্তু ঘৰ দুৱাৰ একো পোৱা নাই। ঘৰ দুৱাৰ পোৱা নাই, আচলতে ঘৰ দুৱাৰ পোৱা নাই, ঠিক আছে। আৰু কি কি অসুবিধা আছে কওকচোন? মানে সুবিধা মানে কণ্টেল চাউল খাইছোঁ বা চালি দেনি সেইখিনি মই পাইছোঁ। চৰকাৰী যিখিনি সা সুবিধা আছে সেই পাইছেনে? পাইছোঁ, অৰুণোদয় পাইছোঁ। অৰুণোদয় পাইছে? আৰু চাউল দাইল এইবিলাক পাইছে? চব পাইছোঁ, এতিয়া ঘৰ পোৱা নাই, সেইটোৱে ঘৰটো বাকী আছে। আৰু এটা আমাৰ চলিও আছে, বিতলংগ চলি, একো পাৱাই নাই, এতিয়া গেলে সেইখিনি পাবলগীয়া আছে। এবাৰ ক'ব লগা একো নাই, সেইখিনি পালে। গতিকে সেইখিনি পালে আপোনালোকে অকণমান ভাল লাগিব। এতিয়া আমি কি কষ্ট সহায় কৰি দিলে আমি আৰু ভাল পাওঁ। আমি খৰচৰ পোৱাই নাই, গছৰ পোৱা নাই, আমাক এটা ঘৰ দিলে ভাল লাগে আৰু। বাকী আৰু আন যিসমূহ সুবিধা আছে সেয়া পাইছে? পাইছোঁ, সেইগিলা পাইছোঁ। অৰুণোদয় পাইছে? পাইছোঁ, আঁচনি অলপ পাইছোঁ, বেছি পোৱা নাই। ঘৰটো লাগে আপোনাক? ঘৰটো লাগে এতিয়া আমাক, ঘৰটো হোৱা নাই আমাৰ। ঘৰটো সুবিধা কৰি দিলে আমি ভাল পাওঁ, আমি আৰু সুখী। অৰুণোদয়ো পালোঁ, ঘৰো পালোঁ, কিন্তু 10,000টো নাপালোঁ। 10,000টো পোৱা নাই? আচ্ছা আচ্ছা। 10,000টো কিয় নাপালোঁ? আমি ইমান মানুহগিলাই 3টা 2টাই ভোট দিব, আমি 7টা 8টাই ভোট দিম, আমি কিয় নাপাওঁ? আমাক শপতকৈ ল'বাই নালাগিছিল। 10,000টো যদি আমি নাপাওঁৱে, এইখিনি ক'ব আশা আছিল।
কেনেকুৱা পাইছে নাই চব চৰকাৰী সুবিধাবোৰ আঁচনিবোৰ পাইছে নাই? নাই আমি আকৌ হেৰি বৃদ্ধ পেঞ্চনো পোৱা নাই অৰুণোদয়ো পোৱা নাই অৰুণোদয়ো পোৱা নাই, বৃদ্ধ পেঞ্চনো পোৱা নাই। পোৱা নাই আপোনালোকৰ যিগৰাকী পঞ্চায়তৰ যিগৰাকী সদস্য আছে, সভাপতি আছে, এইবিলাক জনাই নে নলয়? জনাইছোঁ কত দিছোঁ দৰখাস্ত মানে একো কৰি দিয়া নাই। নাই দিয়া দাওঁ বুলি কয় নাই দিয়া সোমাই দিয়া নাই অৰুণোদয়ো পোৱা নাই বৃদ্ধ পেঞ্চনটো পাইছিলোঁ 3বাৰ পাই সেইটোও কাটছি কাটি দিছে। কাটি দিছে পোৱা নাই সেইগিলা আৰু ভোট দি আছে প্ৰতি বছৰে বছৰে প্ৰত্যেকবাকে ভোট দি আছোঁ আমি ভোট দি ঘৰখনত 10টা 12টা ভোট পায় শুনছি আমি ভোট দি আছোঁ আমাকে দিয়া নাই একো সুবিধাই পোৱা নাই কেৱল সেই ঘৰটো পাইছিলোঁ মিছা কথা নকওঁ কাৰো চাউলকেইটা পাইছোঁ সেইখিনিয়ে পাইছোঁ পায়খানা পোৱা নাই অৰুণোদয় পোৱা নাই বৃদ্ধ এটা দিয়ক আমাক বৃদ্ধ পেঞ্চনটো দিছিল তাৰে কিয় কাটিব লাগে কিছুমানক 2টা দিছে অৰুণোদয়ো দিছে বৃদ্ধ পেঞ্চনো দিছে কিন্তু আমাক দিয়া নাই ইতিমধ্যে আমি হাজো শুৱালকুছিৰ ভিন্ন প্ৰান্তলৈ গ'লোঁ, বিভিন্ন ভোটাৰসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। ৰাইজে তেওঁলোকৰ মতসমূহ তেওঁলোকে পোষণ কৰিছে যে এইবাৰ আসন্ন নিৰ্বাচনত তেওঁলোকৰ স্থিতি কি হ'ব, তেওঁলোকে কি ধৰণৰ জনপ্ৰতিনিধি তেওঁলোকে বিচাৰিছে, এইসমূহ কথা আমি পাতিছোঁ। গতিকে হাজোৰ যিটো অঞ্চলত আমি এই মুহূৰ্তত আছোঁ এয়া হৈছে ভৈঠেলিখোলা। এই অঞ্চলটোৰ নাম হৈছে ভৈঠেলিখোলা, ৰামদিয়াৰ ভৈঠেলিখোলাত আমি আছোঁ। গতিকে ইয়াৰ যিসকল লোক এই লোকসকল কিন্তু অধিকাংশ লোকেই হৈছে কৃষিজীৱী লোক। গতিকে কৃষকসকলেনো কি কয়, এইবাৰ নিৰ্বাচনত কৃষকসকলৰ অৱদান কি হ'ব, তেওঁলোকৰ ভূমিকা কি হ'ব, মই অকণমান সেইখিনি কথাও পাতিবলৈ চেষ্টা কৰিছোঁ। কাৰণ এই অঞ্চলটোৰ যথেষ্ট লোকসকল যিহেতু কৃষিৰ সৈতে জড়িত হৈ থাকে, গতিকে তেওঁলোকে সেইসমূহ সুবিধা লাভ কৰিছে নাই, তেওঁলোকৰ সেইসমূহ আঁচনিত তেওঁলোক অন্তৰ্ভুক্ত হৈছে নে নাই, এইসমূহ কথাটোও জনাত দৰকাৰ আমি অনুভৱ কৰিছোঁ। যাৰ কাৰণে আজি আমি কিছু চহা খেতিয়কৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ। গতিকে খেতিয়কসকল আছে, আমি কাম কৰি আছে, কামৰ মাজতে অকণমান কথা তেওঁলোকৰ সৈতে পাতিম। খুৰা, খেতি কেনেকুৱা হৈছে এইবাৰ? খুৰা, খেতি কেনেকুৱা? ভালে হৈছে। ভালে হৈছে। খেতি কৰিয়ে আছে আপুনি? কৰিয়ে আছোঁ। কিমান বয়স হ'ল? খুৰা কিন্তু স্বাস্থ্য এতিয়াও খুব সুন্দৰ হৈ আছে। কিমান বছৰ হ'ল আপোনাৰ? 80 বছৰমান হ'ল। 80 বছৰ? 80 বছৰ যদিও খুব স্বাস্থ্যৱান। আচলতে সদায় কষ্ট কৰি থাকে এই ধৰণে পথাৰত? সদায় পৰিশ্ৰম কৰি থাকোঁ। পৰিশ্ৰম কৰি থাকে। কি কি খেতি কৰিছে এইবাৰ? আলু খেতি কৰিছোঁ, বেহাৰ কৰিছোঁ। আলু কেনেকুৱা হৈছে এইবাৰ? আলু সুবিধা নহ'ল। আলু অলপ সুবিধা নহ'ল। বাকী সৰিয়হ কেনেকুৱা হৈছে এইবাৰ? সৰিয়হ ভালে হৈছে। এইবোৰ ক'ত বিক্ৰী হয়, আপোনালোকে ক'ত বিক্ৰী কৰে আলু সৰিয়হ? বেপাৰী আহি ইয়াৰ পৰা লৈ যায়। বেপাৰীয়ে লৈ যায়? বেপাৰীয়ে লৈ যায়। কেনেকুৱা আপোনালোকৰ এইবাৰ লাভ হৈছে নাই আপোনালোকৰ বেপাৰ? সিমান লাভ হোৱা নাই, বৰষুণ নাই নহয় আগৰ পৰা। বাকী যিখিনি আপোনালোকৰ চৰকাৰী যিখিনি আঁচনি আছে কৃষকসকলে পাবলগীয়া, সেই আঁচনিসমূহ আপোনালোকে পাইছেনে? কৃষকসকলে যি আঁচনি পাব লাগে? পাইছোঁ। পাইছে? বাকী এইবাৰ কি ভাবিছে? নিৰ্বাচনলৈতো বেছি দিন নাই, আহিলেই নিৰ্বাচন। এইবাৰ কেনেকুৱা জনপ্ৰতিনিধি বিচাৰিছে আপোনালোকে এইবাৰ? কাৰণ নতুনকৈ যিহেতু সমষ্টি হৈছে এইবাৰ, হাজো শুৱালকুছি সমষ্টি, কেনেকুৱা বিচাৰিছে? ঠিক আছে, এওঁ ক'ব এইবাৰ। ঠিক আছে, খুৰা কওক কেনেকুৱা নতুনকৈ আপোনালোকৰ এয়া হাজো শুৱালকুছি সমষ্টি? হাজো শুৱালকুছি সমষ্টিক জানিছোঁ, কিন্তু কাক চিলেকশ্যন হৈছে সেইটো জানা নাই। এতিয়ালৈকেতো কাকো আচলতে টিকট দিয়া হোৱা নাই, গতিকে আমি নাজানা কৰি কেনেকুৱা কৰি কওঁ। তথাপিতো আমি সুধিছোঁ খুৰা যে আপোনালোকে কেনেকৈ অহাটো বিচাৰে, আপোনালোকৰ জনপ্ৰতিনিধিগৰাকী কি কাম কৰাটো বিচাৰিছে, আমি সেইটোহে জানিব বিচাৰিছোঁ। আমি জনপ্ৰতিনিধি আমাৰ লোকেল হ'লে বেছি ভাল পাওঁ। মানে লোকেল লাগে আপোনালোক? লোকেল হ'লে ভাল লাগে। আগতে গুৱাহাটীত যি হ'ল সুমন হৰিপ্ৰিয়া যিখিনি কৰিলে, গতিকে সি কৰিলে যদিও সিমান ঠিক হোৱা নাই। গতিকে এইবাৰ আমাৰ তেখেতে যদি নতুন কৰি টিকেট পায় তেতিয়াহ'লে আমি অলপ সুখী হ'ম, আৰু খেতিয়ক বিষয়ে অলপ কিছু সহযোগ পাম আমি, সেইটোৱে ভাবিছোঁ। খুৰা কি ক'ব, কাৰণ নিৰ্বাচনলৈ বেছি দিন নাই, আপোনালোক সাজু হ'বৰ হৈছে, গতিকে 5 বছৰৰ কাৰণে শাসনৰ বাকজৰি আপোনালোকে কোনোবাৰ হাতত দিব লাগিব, সেই জনপ্ৰতিনিধিগৰাকী আপোনালোকে কেনেকুৱা হোৱাটো বিচাৰিছে হাজো শুৱালকুছিৰ আপোনালোকে লোক হিচাপে? এজন দিলে ভাল হয়, আৰু দ্বিতীয় কথা ৰাইজৰ কাম কৰা হিচাপত হ'লে বেছি ভাল হয়, আৰু ৰাইজৰ যাতে সুবিধাখিনি কৰি দিয়ে প্ৰতিনিধিজনে। সেয়ে আগৰ যি কেইগৰাকী জনপ্ৰতিনিধি আছিল
তেওঁলোকে যিখিনি কাম কাজ তাক লৈ আপোনালোকে কিমান আশ্বস্ত বা কিমান সন্তুষ্ট হৈছে? গোটেই সন্তুষ্ট নহওঁ নহয়, অলপ হৈছোঁ, কিন্তু যিমান হ'ব লাগে সিমান হোৱা নাই। কাম কৰিবলগীয়া এতিয়াও বাকী আছে। বাকী আছে। সমস্যা যদি কওঁ কি সমস্যা খুৰা এতিয়াও আছে ইয়াত? যেনে ধৰক এই পথাৰখনত খেতি বাতি হয়, পানী যোগান হেৰিটো নাই ভাল। যদি পানী যোগান থাকিল হয় আজি খেতি বঢ়িয়া খেতি হ'ল হয় ৰাইজৰ, সেইবিলাক নাই। দ্বিতীয়তে এই ৰাস্তাটো কাম কৰে, দুদিনতে ভাঙি চিঙি সেই কোনো বিচাৰ নাই, এনে আৰু। গতিকে এইখিনি অসুবিধা অকণমান আছে। আছে। ঠিক আছে, তেওঁ এইখিনি অসুবিধা থকা বুলি কৈছে। আৰু এগৰাকী খুৰা আছে। খুৰা, কিমান খেতি কৰিয়েতো আপোনালোকে বহু বছৰ কটালে? কটাই আছোঁ, খেতি কৰিয়ে আছোঁ বৰ্তমান। খেতি কৰিয়ে এৰা নাই। খেতি এৰিব নোৱাৰে। আৰু এওঁলোকেই হৈছিলে আমাৰ ৰাজহাড়, আমাৰ অৰ্থনীতিৰ ৰাজহাড়। খুব কষ্ট কৰি এওঁলোকে এই ধৰণৰ কৃষি তেওঁলোকে কৰি গৈছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত চৰকাৰী এই যিখিনি কৃষকৰ বাবে পাবলগীয়া আঁচনি তাৰ পৰা তেওঁলোক বঞ্চিত হৈছে, যাৰ বাবে তেওঁলোকে খেতিডৰাও খুব আচলতে নিয়াৰিকৈ বা সুন্দৰভাৱে কৰাত কিছু ব্যৰ্থ তেওঁলোকে হোৱা বুলি আমাৰ আগত কৈছে। গতিকে চৰকাৰী যিখিনি আঁচনি, আপুনি কৈছে পানীৰ ইয়াত পানী যোগানৰ সুবিধা নাই। পানী যোগানৰ সুবিধা থাকিলে আপোনালোকে আৰু বেছি খেতি কৰিব পাৰিলে হয় বুলি কৈছে। বেছি কৰিব পাৰিলোঁ ভাল হ'ল দে, খেতিখিনি ভাল হ'ল হয়। এতিয়া আৰু এনেকৈ মৰি গৈছে, আৰু বৰষুণ নাই, পানীৰ হেৰি নাই, সেইকাৰণে বস্তুটো হেৰি গৈছে। এইবাৰ নিৰ্বাচনত আপোনালোকে কি বিচাৰিছে? যে এনেকুৱা এগৰাকী জনপ্ৰতিনিধি আমি বিচাৰিম, যিগৰাকী জনপ্ৰতিনিধি আহিলে আমাৰ এই কৃষকৰ সমস্যাবোৰ দূৰ কৰিব পাৰিব। আপোনালোকে কি ভাবিছে, কি চিন্তা চৰ্চা কৰিছে? সেইটো আৰু ৰাইজে যোনফালে যায় আমি সেইফালে যাব লাগিব। ৰাইজৰ ফালে আপোনালোক থাকিব? ৰাইজৰ ফালে থাকিব লাগিব, অকলে থাকিব নোৱাৰা নহয় এইটো কথা। আমি ৰাইজৰ বতৰা ল'বলৈ চেষ্টা কৰিছোঁ, ভিন্ন প্ৰান্তলৈ আমি গৈছোঁ। বিশেষকৈ আজি হাজো আৰু শুৱালকুছি, নৱগঠিত হাজো শুৱালকুছি সমষ্টিৰ ভিন্ন প্ৰান্তলৈ গৈছোঁ, ভিন্ন অঞ্চললৈ আমি গৈছোঁ। তাৰ যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোকৰ সৈতে আমি পোনপটীয়াকৈ প্ৰত্যক্ষভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। বিজেপি চৰকাৰ আমাৰ বহুতখিনি আমাক মহিলাখিনিকো আগবঢ়াই লৈ গৈছে, বা ল'ৰা ছোৱালী হওক বা কৰ্মসংস্থানত চাকৰিয়াল গোটেইখিনি ক্ষেত্ৰতে আমি ভালেই পাইছোঁ বিজেপি চৰকাৰখনক। কিন্তু আমাৰ এতিয়া বৰ্তমান সমস্যা হৈছে আমাৰ ৰাস্তাটো। ৰাস্তাৰ সমস্যাটো আমাক সেইটোও দিব বুলিয়ে কৈছে, কিন্তু বৰ্তমানলৈকে আমাৰ অহা নাই। এই বাৰিষাৰ আগে আগে যদি আমাৰ ৰাস্তাটো কমপ্লিট শেষ হৈ যায়, আমাৰ ভাল হয়, ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল হয়। তাৰমানে সেইখিনি ঠাইখিনিত বহুত পানী হয় আমাৰ, ল'ৰা ছোৱালী যাব লাগিলে তাৰমানে কি বুলি কোৱা হয়? বাথান বাসুদেৱটোল, সেইখিনিয়ে সমস্যা। বাকী আমি গোটেইখিনিতে সময়ত আপোনালোকৰ যথেষ্ট অসুবিধা হয়। পানী তাৰমানে ঘৰলৈকে সোমাই যায়, সেনেকুৱা অৱস্থা হয়। নালা নৰ্দমাতখিনিতো নাই আমাৰ, সেইখিনিও অসুবিধা হৈ আছে অলপমান। তাৰপিছত আমাৰ এতিয়া বিহিতভাৱে এখন সভাগৃহ হৈছে, সভাগৃহখনৰ তাৰমানে কেনেকুৱা হৈছে, পৰিস্থিতি গোটেইখিনি কমপ্লিট কৰিব পৰা নাই আমাৰ। ৰাজহুৱা অনুষ্ঠানৰ পৰা যিখিনি টকা পালোঁ বা বিজেপি চৰকাৰৰ পৰা যিখিনি পালোঁ, সেইখিনি দি কিনে এইখিনি আঁতৰীয়া হৈ থাকিল আৰু কৰ্মশালা। সেইটোৱে আৰু আমাৰ সেইখিনিও যদি আগবঢ়াই লৈ যাব পাৰে, সেইখিনি বিচাৰিছোঁ। আৰু এই ভাল হোৱাটোৱে বিচাৰিছোঁ। বাকী সমস্যা আৰু কি আছে? মই ক'লে কেইটামান সমস্যাৰ কথা ক'লে, আপোনালোকে মহিলা হিচাপে বহু সমস্যা থাকে গাঁওখনত, কি সমস্যা আহিলে দিব লাগে আৰু সকলোকে সমান স্বাৰ্থভাৱে দিব লাগে আৰু। সমান চকুৰে ক'ৰবাত চোৱা হোৱা নাই নেকি? চৰকাৰী পোৱা নাই, চৰকাৰী আঁচনি আহিছে, ঘৰ আহিছে, কাৰোবাৰ আহিছে, কাৰোবাৰ অহা নাই। ওচৰৰ কাষৰ চুবুৰীয়া পাইছে, আমি পোৱা নাই। কিয় হৈছে মানে, কোনোবাই পাইছে কোনোবাই পোৱা নাই? সেইটো নাজানো আৰু। মাজৰ মানুহৰ কাৰণে সেইটো হৈছে নেকি? সেইটো নাজানো আৰু, পাগিলাই চব পায়ে আছে, পোৱাখিনিয়ে পাইছে, নোপোৱাখিনিয়ে পোৱা নাই, সেনেকুৱা হৈছে নেকি কথাবোৰ? হৈছে, এনেকুৱা হৈছে, কোনোবাই পাইছে কোনোবাই পোৱা নাই। আপোনালোকে পাইছে চব? এইবাৰ ফাৰ্ষ্ট পাইছোঁ অৰুণোদয়। আৰু এই আমাৰ ল'ৰাই যে কোম্পানীত কাম কৰে, দুজনে ল'ৰাই, এটা ঘৰতে আছোঁ। এতিয়া আমাৰ সমস্যা হৈছে চলিবৰ কাৰণে, ঘৰ পালি ভাল হয় আৰু তেওঁকে আৰু আশা কৰি আছোঁ। আৰু ঠিক আছে। আৰু তেওঁলোকে ৰাইজৰ কাৰণে ৰাস্তা ড্ৰেইনটো হ'ব লাগে। কৈছে ৰাস্তাটো প্ৰথমতে হ'ব লাগিব, ড্ৰেইনৰ ব্যৱস্থা হ'ব লাগিব, ৰাজহুৱা যিটো নামঘৰ সেয়া হ'ব লাগিব। খুৰা কেনেকুৱা, ভালে আছে? ভালে আছে। বহু বছৰতো ভোট দিলে? বহুত বছৰ দিলোঁ। আগতে জালুকবাৰী সমষ্টিত, হয়। এইবাৰ হাজো শুৱালকুছি সমষ্টি। কেনেকুৱা, কি বিচাৰিছে খুৰা এইবাৰ? কাম কৰা মানুহ লাগে, কাৰণ এই 5 বছৰত আমাৰ বাথানত এটা শিলগুটি দিব পাৰি চৰকাৰখনে। এই ৰাস্তাটো আগখনতে পানী উঠে বৰষুণ আহিলে, তাৰ এই ৰাস্তাৰ পৃথিৱীৰ ৰাস্তা সেইখনে মানুহ ঘৰে বাৰী গোটেই পানী সোমাই যায়, পানী ওলাই যায় বাটটো নাই।
মানে বাৰিষা সময়ত আপোনালোকৰ যথেষ্ট কষ্ট এইখিনি ঠিকে আছে, সেইফালে পানী যাওঁ, বৰষুণৰ পানী ওলাই যাব নোৱাৰে কাৰণে পানী ভৰ্তি হৈ যায়, আনকি পৃথিৱীৰ ৰাস্তা খাওঁ মানুহখিনি ঘৰতো পানী সোমাই যায়। তাৰ 3 বছৰ চৰকাৰৰ লগত যোগাযোগ কৰিলা, হেমন্ত বিশ্ব শৰ্মা অৰ্ডাৰো দিলা যে মাঘ বিহুৰ আগে আগে এই ড্ৰেইনটো কাম হ'ব লাগে। এতিয়া আমাৰ ৰাজ্যৰ মানে যাইছে হ'ব বুলি হোৱা নাই। এইবাৰ এটা খবৰ পাইছোঁ যে ড্ৰেইনটোৰ কাম হৈছে, ৰাস্তাটোৰ কাম চেঞ্চল হোৱা নাই। 3 বছৰ এনেকৈ গ'লে আৰু কেতিয়া যে হ'ব ইলেকশ্যন আহি পেলাই, কিন্তু আমাৰ ড্ৰেইনটো অতি সোনকালে হ'ব লাগে। বাৰিষা হ'লে এনেকুৱা হয় নেকি, ইয়াত ধৰক এম্বুলেঞ্চ হওক বা ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিকোনো গাড়ী ইয়াত অহাটো অসুবিধা হয়তো যথেষ্ট? খোজকাঢ়ি যাব নোৱাৰে, ৰাস্তাটো পানী হয়, একোটো পানী হয়, মানুহ এই লেতেৰা পানী, ড্ৰেইনৰ পানী গ'লে মানুহৰ ঘৰ সোমাই যায়। এইটো একেবাৰে ইমাৰ্জেঞ্চি, স্বাস্থ্যৰ কাৰণে বিৰাট ক্ষতিকৰ, কিন্তু চৰকাৰৰ গাত লগা নাই এইবিলাক কয়। সেইটো আমি এইবাৰ ৰাইজে বিকল্প পাইছে, আমি ৰাইজে বিকল্প হেমন্তক চেঞ্জ কৰিব লাগিব, গোটেই অসমতে চেঞ্জ কৰিব লাগিব, চেঞ্জ কৰিলে ভাল হ'ব। কাৰণ ধাৰৰ ওপৰত ধাৰ, বহুত টকা ধাৰ লৈ গৈছে। আজি চেনীৰ দাম 50 টকা, দালিৰ দাম 90 টকা, মিঠাতেলৰ 200 টকা, আমি ক'ৰবাই খাম? আমি হাজিৰা কৰি পাওঁ মাত্ৰ 200 বা 300 টকা, আমি এসাঁজ যদি খাওঁ এসাঁজ খাব নাপাওঁ। আজি 5 টকা দি চাউল, আজি বিনামূলীয়া চাউল দিছে হয়, কিন্তু চাউল কিনি হ'ব লাগে 60 টকা 50 টকা। যি চাউল আগতে 12 টকা আছিল এতিয়া 60 টকা। এইখিনি মানুহখিনি বুজি নাপায়। এইবাৰৰ নিৰ্বাচনত আমাৰ ভালেই হ'ব। আমি কংগ্ৰেছ দলৰ পৰা আমি নন্দিতা বাইদেউক আমি বিচাৰিছোঁ, গতিকে তেখেতে যথেষ্ট আমাৰ ইয়াতে কামো কৰিছে বা তেখেতে সকলোৰে ঘৰে ঘৰে গৈ খা খবৰ লৈছে। সেয়ে আমি নন্দিতা বাইদেউক আমি বিচাৰিছোঁ আৰু তেখেতে ভালে কৰিব, আমি কংগ্ৰেছ দল জিকিম। নন্দিতা বাইদেউ আমাৰ শুৱালকুছিৰ, হাজো শুৱালকুছিৰ ভিতৰত তেওঁ এবাৰ ইলেকশ্যন খেলো বুলিছে, তেওঁক টিকটটো দিলে আমিও ভাল পাওঁ। বেছি কি নকওঁ, আমি নন্দিতা বাইদেউকে বিচাৰিছোঁ সমষ্টিটো উন্নয়নৰ স্বাৰ্থত। সেইখিনিয়ে থাকিলে ভাবিছে আপোনালোকে সমষ্টিটোৰ উন্নয়ন হ'ব, বহুত আগৰ পৰা লাগি আছে না। এটা কথা যে যিগৰাকী বৰ্তমানৰো যিগৰাকী ইয়াৰ বিধায়িকা বা এইবাৰ যিহেতু SC ৰিজাৰ্ভ হ'ল, গতিকে ইয়াৰ পাছত তেওঁ ইয়াত আৰু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। গতিকে পূৰ্বৰ যিখিনি কাম যিখিনি সুমন হৰিপ্ৰিয়াই কৰিলে, তাক লৈ আপোনালোকে ভোটাৰ হিচাপে কিমান সন্তুষ্ট, কিমান আশ্বস্ত? নাই মুঠেও সন্তুষ্ট নহয়। কাৰণ আমাৰ যিটো মানে এতিয়া বৰ্তমান এইটো আমাৰ জালুকবাৰী সমষ্টি আছিল আগতে, এতিয়া বৰ্তমান আমাৰ এইটো হাজো শুৱালকুছি হ'ল। গতিকে এইটো হাজো শুৱালকুছি হোৱাৰ লগে লগে আমাৰ ইয়াত তাৰমানে কি শুৱালকুছি যিটো অন্তৰ্ভুক্ত হৈ গ'ল হাজোৰ লগত, আমাৰ শুৱালকুছিৰ যিটো বস্ত্ৰশিল্প, এই বস্ত্ৰশিল্পটো গোটেই তাৰমানে একদম নিৰ্মূল ধ্বংস হৈ গৈছে। দৰ্শক, আমি আহি একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁ আৰু শুৱালকুছিৰ প্ৰতিগৰাকী আমি ভোটাৰৰ ওচৰলৈ যাবলৈ যিমানখিনি পাৰোঁ এঘণ্টাৰ সময়ত আমি প্ৰয়াস কৰিছোঁ। এই মুহূৰ্তত কিছু যুৱ ভোটাৰ আছে, গতিকে প্ৰতিটো নিৰ্বাচনতে যিহেতু যুৱ ভোটাৰসকলৰ বিশেষ ভূমিকা থাকে, গতিকে এইবাৰো নিৰ্বাচনত বিশেষকৈ এই যিটো নৱগঠিত সমষ্টি, এই সমষ্টিটোৰ ভোটাৰসকলৰ তেওঁলোকৰ অৱদান কি হ'ব সেয়াও অকণমান জানিবলৈ চেষ্টা কৰিম। যুৱ ভোটাৰ হিচাপে আপোনালোকৰ এটা নতুন সমষ্টি, গতিকে হাজো শুৱালকুছিৰ আপোনালোকে ভোটাৰ হিচাপে আসন্ন নিৰ্বাচনত এইবাৰ কি ধৰণৰ আশা প্ৰত্যাশা কৰিছে আপোনালোকে, কেনেকুৱা ধৰণৰ আচলতে জনপ্ৰতিনিধি আপোনালোকে বিচাৰিছে যুৱ ভোটাৰ হিচাপে? আমাৰ ফালৰ পৰা আমি তাৰমানে এইবাৰ পৰা নতুন এইবাৰ নিৰ্বাচনত আমি তাৰমানে কি হ'ল, যুৱ সমাজৰ পৰা আমাৰ যিখিনি যুৱক বা যুৱতী আছে সেইফালৰ পৰা আমি ৰাজীৱ দা আমি আমাৰ মাজত এইবাৰ নতুনকৈ আহিছে আমাৰ সমষ্টিত, হাজো শুৱালকুছি সমষ্টিত। সেইকাৰণে আমি ৰাজীৱ দাস ডাঙৰীয়া আমি আমাৰ মাজত এইবাৰ তেওঁক বিচাৰিছোঁ আৰু আমাৰ ফালৰ পৰা। ক'ৰ ঘৰ আপোনাৰ? মোৰ ইয়াতেই ঘৰ। গতিকে সন্মুখত নিৰ্বাচন আৰু প্ৰতিটো নিৰ্বাচনতে আমি দেখিবলৈ পাওঁ যে যুৱ ভোটাৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এইবাৰৰ নিৰ্বাচনটোত আপোনালোকৰ ভূমিকা কি হ'ব বা গোটেই নিৰ্বাচনৰ প্ৰেক্ষাপটটো আপোনালোকে কিদৰে চাইছে? এতিয়াতো ইহঁতে ক'লে এতিয়া অলৰেডি মানে ৰাজীৱ দাস ডাঙৰীয়াকে বিচাৰিছোঁ, কাৰণ তেখেতে যিটো কৰি আছে ৰিচেণ্টলি এই অসুখীয়া মানুহখিনিক যিটো হেল্প কৰিলে দেখাই পাইছোঁ দুদিনমান আগত ৰাস্তাদি যাওঁতে, সেইটোৱে আকৌ আৰু যুৱ প্ৰজন্মৰখিনিৰ লগতো এটা এক্টিভ দেখা গৈছে। সেইখিনি আমি যুৱ প্ৰজন্মই বিচাৰোঁ যে আমাৰ মাজত যুৱ নেতা এজনক বিচাৰোঁ আৰু আমাৰ সমষ্টিৰে লোকেল হ'লে বস্তুটো বেছি ভাল হয়, আমাৰ সমাজৰ কাম কৰাটো আমি বিচাৰোঁ। কেনেকুৱা কামসমূহ আচলতে আপোনালোকে বিচাৰিছে বা কেনেকুৱা উন্নয়নমূলক কাম আপোনালোকে বিচাৰিছে এইবাৰ বিশেষকৈ আপোনালোকৰ নতুন সমষ্টিটোত? মানে ৰাইজৰ যিবিলাক মানে অসুবিধা আছে, চব অসুবিধাবিলাক যাতে তেওঁ চায় আৰু যিজনে হয় তেওঁ ভালকৈ আমাৰ লগত মিলি বস্তুখিনি চাই দিলে
আমাৰ ভাল লাগে আৰু আপোনালোকৰ যদি মই সমস্যাৰ কথা কওঁ হাজো শুৱালকুছিৰ বিশেষকৈ কোনখিনি সমস্যা আপোনালোকৰ চকুত পৰে? ৰাস্তা ঘাট কৰিবলগীয়া কাম আছে। কাম আছে। বৰ্তমানৰ যিগৰাকী বিধায়িকা তেওঁৰ কাৰ্যকালৰ সময়ত সেই কামবোৰ হৈ উঠিল নে নুঠিল? তেওঁৰ কাৰ্যকালত আমি যিখিনি দেখা পাইছোঁ তেনেকৈ হৈ উঠা নাই। গতিকে কৰিবলগীয়া কাম আৰু বহুখিনি আছে। হয় হয়। গতিকে এওঁলোকে কৈছে কৰিবলগীয়া কাম আৰু বহুখিনি আছে। যুৱ ভোটাৰসকল, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে যুৱ ভোটাৰ হিচাপে আসন্ন নিৰ্বাচনত আপোনালোকৰ আচলতে কি ধৰণৰ ভূমিকা হ'ব বা কি ধৰণৰ আচলতে এগৰাকী জনপ্ৰতিনিধি বিচাৰে যোনে আচলতে আপোনালোকৰ কাম কাজসমূহ সুচাৰুৰূপে কৰি লৈ যাব বুলি আপোনালোকে আশাবাদী? চাওক, সেই বিষয়ে ক'বলৈ একো নাই, ইলেকশ্যন আহিছে। চ' মানে আমাৰ ফালৰ পৰা ডেকা সমাজৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ যাতে ভাল প্ৰাৰ্থী এজন আমি পাওঁ। চ' ভগৱানৰ ওচৰত সেই প্ৰাৰ্থনা যে তেখেতে খুব ভালদৰে আমাৰ ডেকা সমাজক বা উঠি অহা যুৱ প্ৰজন্মক সদায় ছাপোৰ্ট কৰি যায়, এইখিনিয়ে মোৰ ক'ব লগা। আৰু ঠিক আছে। আৰু এয়া ইতিমধ্যে যুৱ প্ৰজন্মৰ কথাও আমি শুনিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে পোনছাতে এটা কথাই কৈছে যে নতুনকৈ আচলতে গঠিত হোৱা এই যিটো হাজো শুৱালকুছি সমষ্টি, এই সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ বাবে এগৰাকী তেওঁলোকৰ স্থানীয় যদি এগৰাকী জনপ্ৰতিনিধি তেওঁলোকে পায় তেতিয়াহ'লে তেওঁলোকৰ যথেষ্টখিনি সুবিধা হ'ব। প্ৰিয় দৰ্শক, আমি এঘণ্টা সময়ৰ ভিতৰত এই নতুনকৈ গঠিত হোৱা সমষ্টিটোৰ আমি বিভিন্ন স্থানলৈ গ'লোঁ, বিভিন্ন লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ। তেওঁলোকে আমাক মনৰ কথাসমূহ ক'লে, তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ যিখিনি আছে সেয়াও আমাৰ আগত বৰ্ণনা কৰিলে। গতিকে সেয়া পৰৱৰ্তী সময়ত আচলতে দেখিবলৈ পোৱা যাব, যেতিয়াই আচলতে এই যুঁজখন হ'ব। হাজো শুৱালকুছি যি নতুনকৈ গঠিত হোৱা সমষ্টি, এই সমষ্টিৰ যুঁজখন কেনেকুৱা হ'ব পৰৱৰ্তী সময়ত সেয়া দেখিবলৈ পোৱা যাব। কিন্তু সকলোৰে এটাই আশা, সকলোৰে এটাই প্ৰত্যাশা, যিগৰাকী প্ৰাৰ্থীয়ে আচলতে টিকট লাভ নকৰক কিয়, যিগৰাকী প্ৰাৰ্থীয়ে আচলতে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ নকৰক কিয়, তেওঁলোকে জনতাৰ লগত থাকি, জনাৰ্দনৰ লগত থাকি তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগ দূৰ কৰি আচলতে সৰ্বাংগীন যাতে এটা সমষ্টিটোৰ উন্নতি সাধন কৰিব পাৰে তাৰে কামনা কৰিছে প্ৰতিগৰাকী আচলতে ভোটাৰ ৰাইজে। গতিকে পুনৰবাৰ আমাৰ এই অনুষ্ঠানটো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ইমানখিনি ধৈৰ্য সহকাৰে চোৱাৰ বাবে মই বিজয় কলিতাই আপোনালোক সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ।